বটদ্ৰৱা বুলি কিয় ভুলকে লিখি থৈ গ'ল? কৃষ্ণ শংকৰ গুৰু হৰিৰাম। আজি পুনৰবাৰ এটা সাক্ষাৎকাৰ অনুষ্ঠানলৈ আগবাঢ়িছোঁ। আজি আমাৰ অতিথি হৈছে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মস্থান শ্ৰী শ্ৰী বটদ্ৰৱা থানৰ নৰুৱা সত্ৰৰ সত্ৰাধিকাৰ বৰ্তমানৰ। তেখেত এতিয়া ১২ নম্বৰৰ সত্ৰাধিকাৰ হৈ আছে। শ্ৰী অম্লানজ্যোতি দেৱগোস্বামী বাপজনৰ সৈতে আজি এই সাক্ষাৎকাৰ অনুষ্ঠানত আমি বটদ্ৰৱা থানৰ ইতিহাসৰ বিষয়ে আৰু কেনেকৈ সেই থান বৰ্তমান চলি আছে আৰু তাৰ আভ্যন্তৰীণ কিছু কথা তেখেতৰ সৈতে ভাৱ বিনিময় মাধ্যমেৰে আলোচনা কৰিম। গতিকে সমস্তখিনি সুধী সমাজলৈ শ্ৰদ্ধা সহকাৰে অৰ্পণ কৰিছোঁ আৰু বাপজনাৰ লগতে তেখেতৰ খুৰাক অৰ্থাৎ আমাৰ বৰ্তমানৰ সত্ৰাধিকাৰ বাপৰ খুৰাক আজি আমাৰ অতিথি হিচাপেও আছে। তেখেতকো আমি শ্ৰদ্ধাৰ নিবেদন কৰি আজি অনুষ্ঠানৰ ভাগৰ কাৰণে আগবাঢ়িছোঁ। কৃষ্ণ শংকৰ গুৰু হৰিৰাম। কৃষ্ণ প্ৰভুজনা, মই প্ৰথমতে আপোনাৰ পৰা এভাগ কথা জানিব বিচাৰিম। বাদ বাকী কথাটো আলোচনা হ'বই, কিন্তু প্ৰথমতে জানিব বিচাৰিম যে বৰদোৱাৰ থানখনৰ বিষয়ে বা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমিৰ বিষয়ে এটা সাম্যক ধাৰণাৰ এটা চমু পৰিচয়। কৃষ্ণ গুৰু শংকৰ সৰ্বগুণাকৰ যা কেৰি নাহিকেও পাম তোহাৰি চৰণৰ ৰেণু শতকোটি বাৰে ককৰো প্ৰণাম। হয়, নমস্কাৰ। আজি এই যি কথোপকথন ইয়াৰ মাজত আমি প্ৰথম আগবাঢ়ি যাওঁতে প্ৰথম বৰদোৱাৰ বিষয়ে দুটি কথা সকলোৱে জানেই, তথাপিতো আমি তাকে আনুষ্ঠানিকভাৱে আগবাঢ়িবলৈ ওলাইছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ সেই পবিত্ৰ জন্মস্থান বৰদোৱা, আলিপুখুৰী, তাৰ যিটো ইতিহাস, সেই ইতিহাসৰ বিষয়ে বৰদোৱাৰ নামটো কেনেকৈ হ'ল, আলিপুখুৰীৰ নামটো কেনেকৈ হ'ল। প্ৰথম আমাৰ যি বৰদোৱা বা বটদ্ৰৱা, এই বৰদোৱা বা বটদ্ৰৱাৰ পুৰণি নাম আছিল টেম্বুৱানী গ্ৰাম। পুৰুষোত্তম ঠাকুৰে থান বৰ্ণনৰ গীতত লিখিছে যে জয় জয় বটদ্ৰৱা বৈকুণ্ঠ হৃদয় হয়নে, তাতো তেনেকৈ লিখিছে। গতিকে সেই জয় জয় বটদ্ৰৱা বৈকুণ্ঠ হৃদয় সেই স্থানে নিজৰ গুৰু ভৈলন্ত উদয়, মানে গুৰুজন তাত জন্ম হৈছিলে। হয়। তাৰপিছতে আকৌ এনেধৰণেও লিখা আছে যে থান বৰ্ণনৰ আভাস এনেকৈও পোৱা যায় যে টেম্বুৱানী বান্ধে গ্ৰাম শস্য মস্য অনুপ্ৰাম বুলি হয়নে, তেনেকৈও আছে। গতিকে টেম্বুৱানী বান্ধে গ্ৰাম শস্য মস্য অনুপ্ৰাম লোহিতৰ জলে অনুকূল। টেম্বুৱানী যিটো জান আছিল, সেই জানটোৰ কাষত থকা সেই গাঁও, গতিকে সেই গাঁওখনৰ নাম আছিলে বৃহৎ অঞ্চল। এতিয়া যিটো বটদ্ৰৱা বৰদোৱা বুলি কোৱা হয়, সেইখিনি গোটেইখিনি আৰু প্ৰায় গোটেইখিনিয়ে পৰে। সেই গোটেই হেৰিখিনি টেম্বুৱানী গ্ৰাম বুলি কোৱা হৈছিল। পৰৱৰ্তী সময়ত গুৰুজনৰ উপৰিপুৰুষসকল যেতিয়া আহি পেলাই কনৌজৰ পৰা আহি পেলাই ইয়াতে নাছিলে, তেতিয়া বেলেগ এটা জেগাত আছিলে। জেগাখিনি কুসুমবৰী ভীতি নে কিবা এনেধৰণে কোৱা হৈছিলে। পৰা আহি পেলাই এই জেগাত যেতিয়াৰ পৰা থিতাপি লৈছিলহি, তেতিয়া এই জেগাখিনি বহুত দ জেগা আছিলে। যেতিয়া দ জেগা আছিলে, তেওঁলোকে যাতায়াতৰ সুবিধাৰ কাৰণে আলি বনাইছিলে। সেই আলি বনাওঁতে পুখুৰী খান্দি আলি বনাইছিলে। আলি বনাই যাতায়াতৰ কাৰণে যেতিয়া সুবিধা কৰি দিবৰ কাৰণে সেইটো কৰিছিলে। দ জেগা, পানী হয়, অহা যোৱা কৰিবলৈ দিগদাৰ হয়। তাতে যেতিয়া থাকিবলৈ ল'লে, আহি পেলাই তাত উপস্থিত হ'বলৈ নাও ব্যৱহাৰ কৰিছিল। আগতে মানে সুচল পথ আছিল নাও। পৰৱৰ্তী সময়ত তাত থাকিবলৈ লোৱাৰ পৰা ইঠাইৰ পৰা সিঠাইলৈ অহা যোৱা কৰিবৰ কাৰণে আলি লগা হ'ল, বাট বনাব লগা হ'ল। পুখুৰী খান্দি পেলাই আলি বনাইছিলে, সেইকাৰণে আলি পুখুৰী হ'ল। সেই টেম্বুৱানী গ্ৰামটো নাইকিয়া হ'ল, হৈ পেলাই আলি পুখুৰী হ'ল। তাৰপিছত তেনেকৈ থাকিলে। তাৰপিছত গুৰুজনৰ দিনত যেতিয়া চিহ্নযাত্ৰা ভাওনা কৰিছিলে, 7 দিন 7 ৰাতি ভাওনা হৈছিলে। ভাওনা চাই সকলো মানুহে পাহৰি গৈছিল যে 7 দিন 7 ৰাতি তাত বহি চাই আছিলে। তেনেকুৱাতে পুহাৰী এজনে সেই টেম্বুৱানী যিটো জান, সেই জানটোৰ পাৰৰ কাষৰে তাৰে পুহাৰী এগৰাকীয়ে মাছত মূৰৰ পাচিটো লৈ চাই থাকোঁতেই 7 দিন 7 ৰাতি পাৰ হৈ গ'ল, গম পোৱা নগ'ল। তাৰপিছত ফলত কি হ'ল, মাছবিলাক গেলি যোৱাৰ ফলত কি কৰিব এতিয়া, মনৰ বজাৰত মাছ বিক্ৰীও নহ'ল, বোলে উপাৰ্জনো নহ'ল। এসোপা গেলি গ'ল, এসোপা খাবও নোৱাৰে, পেলাবও নোৱাৰে, আকৌ তেনেকুৱা হ'ল। সেই মনৰ বজাৰত গৈ তাতে এটা খাল আছিলে,
বট গছ এজোপাৰ কাষতে এটা খাল আছিলে। সেই খালটোতে গৈ মাছখিনি ধুলে। ধোৱাৰ ফলত মাছখিনি জি গ'ল। আৰু প্ৰবাদ আছে এইটো যে সেই জেগাত ভগৱন্তৰ 3 অৱতাৰৰ সাক্ষী বহন কৰা জেগা বুলি কয় আমাৰ এই বৰদোৱা বালি পুখুৰী সেই স্থানখিনি। প্ৰথম হ'ল বৰাহ ৰূপী য'ত লেটি লৈছিলে বৰাহে, তেওঁৰ নোম এডাল পৰি পেলাই সেই বটগছজোপা হ'ল আৰু লেটি লোৱা জেগাত এটা খাল হ'ল। তাৰ পৰৱৰ্তী সময়ত যেতিয়া কৃষ্ণ অৱতাৰত ৰুক্মিণীক যেতিয়া হৰণ কৰিব আহিছিল, ৰুক্মিণীৰ ঘৰ বৰ্তমানৰ শদিয়া বুলি কোৱা হয়। কুণ্ডিল নগৰীখন বৰ্তমান শদিয়া বুলি কোৱা হয়। এইফাল দিয়ে অহা যোৱা কৰিছিল ৰুক্মিণীক হৰণ কৰিবলৈ যাওঁতে তেতিয়া সি তাতে ৰৈছিলে। ৰৈ পেলাই সেই বটগছজোপাতে ধনুখন হৈ তাতে বহি জিৰাইছিলে ৰুক্মিণীক লৈ উভতি আহোঁতে। আৰু ফলত ৰুক্মিণীয়ে এইটো তামোল খোৱাৰ এটা হেৰি আছে যে চূণৰ টেমিটো শুকাই গৈছিল। সেই জানটো তেনেকৈ দিওঁতে জানটো উটি গুচি গ'ল। গতিকে ফলত সেই জানটোৰ নাম টেমিনিয়া জান হ'ল। পৰৱৰ্তী সময়ত মুখ বাগৰি টেম্বুৱনী জান হ'ল। সেই ধনুখন পৰি গৈছিলে। পৰোতে তেতিয়া ৰুক্মিণীয়ে সুধিছিল বোলে যে প্ৰভু আপোনাৰ কোনো কৰ্ম যিকোনো এটা কৰ্ম এনেই নহয়, কিবা এটা কাৰণ থাকে। এই ধনুখন যে পৰি গ'ল ইয়াৰ কাৰণটো কি? বোলে কলিকালত শংকৰ নামে ইয়াত যেতিয়া আহি পানীৰ অভাৱ হ'ব, তেতিয়া মানে পানীৰ এই ধনুৰ আকৃতিৰ ইয়াৰ ভিতৰতে পানীৰ মানে সঞ্চয় কৰিব লাগিব, এনেধৰণে কৰি গ'ল। তাৰপিছত শংকৰ ৰূপে অৱতাৰ হোৱাৰ পাছত শংকৰদেৱ গুৰুজনা তাৰপিছতে সেই বৰাহে লেটি লোৱা সেই তাত মাছ জিলে। আকৌ আগৰ কাহিনীটোলৈ আহিছোঁ যে মাছ জিলে। তাৰপিছত তেনেকৈ থকাৰ পিছত তাই আচৰিত হৈ পেলাই এইটো কিবা এটা মহিমা আছে বুলি গম পালে, থাকিল। এই যি টেম্বুৱনী জান, এই টেম্বুৱনী জানৰ দক্ষিণ পাৰে অৰ্থাৎ এতিয়া বৰ্তমান বৰদোৱাৰ পৰা দৌল মন্দিৰ যিটো ফালে বা সেইটো ছাইডলৈ সেইটো ফাললৈ এখন গাঁও আছিল, নলচা গাঁও আছিল। তাৰ কাষতে ব্ৰাহ্মণ গাঁও এখনো আছে। সেই ব্ৰাহ্মণ গাঁৱৰ শিশু এটি মানে মৃত্যু হৈছিল। মৃত্যু হওঁতে এটা কথা আছে যে যেতিয়ালৈকে উপনয়ন বিধি নহয় তেতিয়া যদি মৃত্যু হয় তেতিয়াহ'লে আমাৰ ব্ৰাহ্মণ সমাজত বা এনেকুৱা সমাজত দাহ কাৰ্য নকৰে, পুতিত হয়। তেনেকৈ দেখিলে তেনেকুৱা সৰু শিশু এটি হেৰি হওঁতে তেনেকৈ পুতি থৈ পেলাই তেওঁলোক গ'ল। আৰু এই বুঢ়াৰীজনীয়ে দেখি থাকি পেলাই সকলো যোৱাৰ পিছত হেৰি উলিয়াই পেলাই বোলে প্ৰমাণ চাওঁ ৰচোন, মাছখিনি জীয়াইছিল কি হয়। গৈ তাত গৈ হেৰি কৰোঁতে জিয়াৰ ফলত কি কৰিলে, নতুনকৈ জীৱন পোৱাৰ লগে লগে আগৰ কথাবিলাক পাহৰিলে। সৰু শিশু তাই নিজৰ ল'ৰা হিচাপে ঘৰত ৰাখি কৰি আছিলে। মানুহৰ দৃষ্টিগোচৰ যেতিয়া হ'ল তেতিয়া কথাটো আহি গুৰুজনৰ আগত গোচৰ দিলেহি যে এনেকুৱা কথা হৈছে। গুৰুজনে পাই পেলাই মতাই আনিলে। অনাৰ পিছত ধেৰ সোধা পোছা কৰোঁতে ক'লে আৰু যে তাত এইখিনিতে খালটো আছে, সেই খালটো তেনেকৈ কৰোঁতে এনেকুৱা হৈছিলে, সেইকাৰণে মই এইটো কৰি চালোঁ, এইটো হ'ল। গুৰুজনে চিন্তা কৰি চালে যে এইটো ভাল কাম হোৱা নাই, প্ৰকৃতিৰ নিয়মৰ বিৰুদ্ধ হৈ আছে, ইয়াক কিবা কৰি নাইকিয়া কৰিব লাগিব। কেনেকৈ নাইকিয়া কৰিব এইটো ভাবি গুণি তাৰপিছতে এই যি টেম্বুৱনী জান আছিল, এই টেম্বুৱনী জানটো যেতিয়া বান্ধ মাৰি সতীৰাধিকাৰ দ্বাৰা বান্ধাৰ ফলত টেম্বুৱনী জানটো সেই বৈ অহাৰ দিশটো সলনি হৈ গ'ল। সলনি হৈ যোৱাৰ ফলত পানীৰ অভাৱ হ'বলৈ ল'লে। আগতে পানী বেছি হয়, এতিয়া পানী কমি যাবলৈ ল'লে, খাবলৈ পানী নাইকিয়া হ'বলৈ ল'লে। গতিকে ফলত পানীৰ অভাৱত গুৰুজনক আহি যেতিয়া সকলোৱে ক'লেহি যে প্ৰভু এনেকুৱা হৈছে, গুৰু খাবলৈ পানী নাইকিয়া হৈছে, কি কৰিম এতিয়া, ক'তো পানী নাইকিয়া, এনেকুৱা আৰম্ভ হ'ল। বোলে আমি কি কৰিম, যি দিব ঈশ্বৰে দিব, সকলো আহিবা একেলগে নাম গাম, নাম গোৱাৰ ফলত আৰু ঈশ্বৰৰ নাম ল'ম আৰু স্মৰণ কৰিম, ঈশ্বৰে যদি দিয়ে দিব। আৰু গুৰুজনে গৈ এই নাম কীৰ্তন কৰি আছিলে, সকলোৱে নাম কীৰ্তন ঈশ্বৰৰ নাম গুণ গাই আছে। আৰু গুৰুজনে গৈ পেলাই সেই যিখিনি জেগাত বট গছজোপা আছিল, যিখিনি জেগাত সেই কুণ্ডটো আছিলে, তাত গৈ পেলাই যোগৰ বলত আকাশৰ পৰা গঙা নমালে। আৰু গঙা নমোৱাৰ ফলত আহি সেই বটজোপাৰ ওপৰতে গঙা পৰাৰ ফলত বটগছজোপা দ্ৰৱীভূত হ'ল। আৰু সেই দিনাৰ পৰা বটদ্ৰৱা হ'ল, বটদ্ৰৱা নামেৰে প্ৰচলিত হ'ল। আৰু এই বিষয়ে
মানে থান বৰ্ণনা মানে জন্মস্থান পুৰুষোত্তম হেৰিত ঠাকুৰে তাতো লিখা আছে যে লিখি থোৱা আছে লিখি থোৱা আছে, সুন্দৰকৈ লিখা আছে তাত এনেকে যে বটবৃক্ষ দবকালে বটদ্ৰৱা ভৈল, সেই দিনা হন্তে আলি পুখুৰী লুপ্ত ভৈল, এনেধৰণে লিখা আছে। আৰু এতিয়া বৰ্তমান সময়ত এনেকুৱা কথা ওলাই যে আলিপুখুৰী বুলি বেলেগ এটা জেগাৰ কথা কয়। সেইটো মই প্ৰসংগত আহিব বিচাৰিম অকণমান। বেলেগ এটা জেগাৰ কথা কয় বা বেলেগ স্থান কয় বা বৰদোৱাৰ ওচৰৰ আলিপুখুৰী বুলি কয়। আচল কথা হ'ল এনেকুৱা যে বৰদোৱা জেগাখিনিৰ নামটো বৰদোৱা হ'ল এই কাৰণে যে জেগাখিনি বহুত দ, পানী হৈ থাকে। আগতে ব্ৰহ্মপুত্ৰৰ খুব সঘনে পানী হৈছে। যেতিয়া টেম্বুৱনী যানটো আছিলে, পৰৱৰ্তী সময়ত তাক বাধা দি পেলাই শান্তিযান হ'ল। টেম্বুৱনী যানটো গৈ পেলাই এতিয়া বৰ্তমান সময়ত টেম্বুৱনী যান এটা সৰু পুখুৰী আকৃতিতহে আছে। আগৰ সেইটো একদম চিধা আছিলে, তাক বন্ধ দি পেলাই তাক 90 ডিগ্ৰীত ঘূৰাই পেলাই পঠালে। ফলত ব্ৰহ্মপুত্ৰৰ পানী নোসোমোৱা হ'ল আৰু ব্ৰহ্মপুত্ৰৰ লগত যি সংযোগ আছিল সেইটো নাইকিয়া হ'ল। ফলত পানী নোহোৱা হ'ল এতিয়া। কিন্তু আগৰ দিনত বৰদোৱা মানে বৰডোবা, বৰ মানে ডাঙৰ, ডোবা মানে সেই যি পানী ডুবি থকা হেৰি হৈ থকা জেগা, সেইকাৰণে বৰডোবা গৈ পেলাই কালক্ৰমত বৰদোৱা হ'ল। কিন্তু প্ৰকৃততে বৰদোৱা বা বটদ্ৰৱা বা আলিপুখুৰী সেই একেখিনি জেগাই। এই প্ৰসংগক্ৰমে আৰু এটা কথা জানিব বিচাৰিম। এই অলপ দিনৰ আগৰটো এইটো বৰ বেছিকৈ এটা চৰ্চাত আছিলে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মস্থানক লৈ পেলাই এটা বিতৰ্কও হৈ আছিলে কেতিয়াবা। তাতেতো পাতেকাবাৰীৰ মৰিগাঁও অঞ্চলৰ ভিতৰত যি পাতেকাবাৰী আছে, সেই সম্বন্ধটো আহে যে তেওঁলোকে দাবী কৰিব বিচাৰে যে পাতেকাবাৰীত শংকৰদেৱ গুৰুজনাৰ জন্ম হৈছিলে। আৰু আমি যিহেতু সৰু কালৰ মানে মোৰ কাকা আইতাহঁতৰ দিনৰ পৰাই জানে যে বৰদোৱা শংকৰদেৱৰ জন্ম, আলিপুখুৰীত জন্ম, বা যি বুলি আমি নকওঁ কিয় বটদ্ৰৱাটো মানুহৰ মুখত ইমান এটা আইতাহঁতৰ মাজত ফুটি নাথাকে, বৰদোৱা বুলি কৈ আছিলে। যেতিয়া আমিও নিজে অলপমান অধ্যয়ন কৰিবলৈ তেতিয়া বৰদোৱাটো তেতিয়াহে গম পালোঁ যে বটদ্ৰৱা, আৰু বটদ্ৰৱা সেই আপুনি কোৱা কাহিনী ভাগি। গতিকে আপুনি অকণ স্পষ্ট কৰি দিলে ভাল হ'ব, কাৰণ যে আপুনি মূল সত্ৰৰ সত্ৰাধিকাৰৰ দায়িত্বত আছে। এতিয়া যে শংকৰদেৱৰ আমি জন্মান্তৰৰ পৰা মোৰ আইতা কাকা বিভিন্ন পুৰুষৰ পৰা কৈ আছে যে শংকৰদেৱৰ জন্মভূমি বটদ্ৰৱা, তেন্তে এই পাতেকাবাৰীৰ যিটো প্ৰসংগ আহে অকণ স্পষ্ট কৰি দিয়কচোন। স্পষ্ট মানে কি, ইয়াত তাক প্ৰতিপন্ন কৰিবলৈ মই নাযাওঁ। বৰদোৱাত জন্ম হৈছে, পাতেকাবাৰীত জন্ম সেইটো ক'বলৈ নাযাওঁ। মই সাধাৰণভাৱে এইটোৱে ক'বলৈ যাওঁ যে যিজন গুৰু পুৰুষে কীৰ্তন দশম ৰচনা কৰিলে, যিজনে গুণমালা লিখিলে, যিজনে ইমানবিলাক শাস্ত্ৰ অনুবাদ কৰিলে, সংৰচনা কৰিলে, বা ইমানবিলাক নাটক লিখিলে, কিবা কৰিলে, ইমানখিনি মানে লিখা মেলা কৰিলে, মই বাকী তেওঁৰ গুণবিলাক মই আঁতৰাই থৈছোঁ। তেওঁ যিমানখিনি লিখা মেলা কৰিলে, ইমানখিনি মানে সাধাৰণ ব্যক্তিয়ে কৰিব নোৱাৰা কাম যিখিনি কৰিলে, তেওঁ নিজৰ জন্মস্থানৰ বিষয়ে যেতিয়া লিখিলে, যেতিয়া বৰ্ণনা তেতিয়ানো তেওঁ বটদ্ৰৱা বুলি কিয় ভুলকৈ লিখি থৈ গ'ল? হয়নে? নিজ হাতৰ কলম বটদ্ৰৱা বুলি। মই বাকী একো ক'বলৈ নাযাওঁ। মই সেইটোৱে ক'লোঁ যে ভাগৱতৰ বিভিন্ন জেগাত লিখিছে, হৰিচন্দ্ৰ উপাখ্যানত মানে কাব্যত লিখিছে, অজামিল উপাখ্যানতো আছে, বিভিন্ন জেগাত আছে। এই গোটেই জেগাখিনিত তেওঁ নিজেই কিয় নিজৰ জন্মস্থানটো ভুলকৈ লিখি থৈ গ'ল, যদিহে বেলেগত হৈছিল? হয়নে? বটদ্ৰৱা যাৰ নাম শস্যে মস্যে অনুপম, লোহিতৰ জলে অনুকূল, এনেকৈ লিখি থৈ গৈছে। পুৰুষোত্তম ঠাকুৰে আন বৰ্ণনৰ গীত লিখিলে, জন্মস্থান বৰ্ণন কৰি থৈ গৈছে যে জয় জয় বটদ্ৰৱাত বৈকুণ্ঠ উদয়, সেই স্থানে নিজৰ গুৰু ভৈলন্ত উদয়, সেই স্থানে নিজৰ গুৰু পাতিলন্ত পাত, ৰাম ৰাম মহাৰত্ন বেখাইলন্ত হাত। তেওঁৰ নাতিনীয়ে, পুৰুষোত্তম ঠাকুৰ নাতিনীয়ে, প্ৰকাশৰ বিষয়ে নাতিনীয়েকে কিয় ভুলকৈ লিখি থৈ গ'ল? তাতে থান বৰ্ণনা গীত, জন্মস্থান বৰ্ণনা কৰি থৈ গৈছে। কিয় ভুলকৈ লিখি থৈ গ'ল যদিহে বেলেগ এটা জেগাত হৈছিল? মই ক'বলৈ যোৱা নাই ক'ত হৈছে, সেইটো নিজেই বিচাৰ কৰিলেই হ'ল। বৰ উপযুক্ত উত্তৰভাগ, বৰ উপযুক্ত তথ্য সমৃদ্ধ হৈছে। ইয়াত কোনো ধৰণৰ বোলে বেলেগ কিবা আঙুলি টোৱাব তাক লৈ নাই। সেইটোৱে কথা। মই ক'বলৈ যোৱা নাই যে আপুনি ভুল কৰিছে, মই ভুল কৰিছোঁ, তেওঁ শুদ্ধ, আপুনি ভুল, এইবিলাক ক'বলৈ যোৱা নাই। মই সাধাৰণকৈ কৈছোঁ যে ইমানখিনি ধুনীয়াকৈ লিখা বস্তুখিনিৰ ওপৰত আমি তেওঁক মানে ঈশ্বৰৰ অংশ বুলি কওঁ। তেওঁ যদিও জগতগুৰু, শ্ৰীমন্ত শংকৰ গুৰু বুলি কোৱা হয়, তেওঁৰ ঈশ্বৰত্ব প্ৰকাশ পাইছে, তেওঁ ঈশ্বৰৰ অংশ হয়।
তেওঁ ইমানখিনি সৃষ্টিৰাজি আছে, ইমানখিনি তেওঁৰ মানে গুণ আছে, তেওঁ সকলোখিনি সুন্দৰ কৰিলে, কিন্তু তেওঁ নিজৰ জন্মস্থানটো ভুলকৈ কেলেকৈ হ'ব? সেইকণেই কথা ঠিকে আছে। আপোনাৰ যিটো মানে কথা কোৱাৰ আৰু তথ্য সমৃদ্ধ সেইখিনিত শলাগ ল'লোঁ। গতিকে ইয়াৰ পৰা এইটো এটা স্পষ্ট ধাৰণা হ'ল। বাকী বাদ যি চৰ্চাত নাথাকক কিয়, এইটো বিচাৰ্য বিষয় এতিয়া নহয় আৰু অৱশ্যে এইটো কথা ঠিক যে গুৰুজনা য'তেই জন্ম নহওক, তেওঁৰ যিখিনি কৰি থৈ গ'ল সেইখিনিহে আদৰ্শমূলক বস্তু। আৰু তেওঁ জন্মভূমি মোৰ ইয়াত হ'ল, তেওঁ তাত হ'ল, সেইবুলি এতিয়া মই যদি জন্ম হয় ক'ৰবাত থাকি ভাল কাম কৰি আছোঁ, ভাল কামখিনিহে চিনাক্ত কৰিব। আজি মই এটা সৰু কথা এটা কওঁ। আজি মানে আমি এতিয়া ক'বলৈ যাওঁ যে গুগলৰ CEO কোন, সুন্দৰ পিচাই, হয়নে? তেওঁ ভাৰতীয় মূলৰ, তাক লৈ আমি ভাৰতবৰ্ষই গৌৰৱ কৰোঁ, হয়নে? তেওঁ জন্ম ক'ত হৈছে আমি সেইটো চাওঁ জানো? তেওঁ মূলটো ক'ত? ভাৰতীয় মূল, হয়নে? ঠিক তেনেধৰণে মই গুৰুজনৰ ক্ষেত্ৰত মই সেইটো কথা ক'বলৈ যোৱা নাই, কিন্তু সেইটো আমি অসমবাসীয়ে গৌৰৱ কৰিব লাগে যে গুৰুজন আমাৰ অসমত জন্ম। ঠিক কথা। আমি নগাঁওবাসীয়ে গৌৰৱ কৰিব লাগে যে গুৰুজন নগাঁৱত জন্ম। অকল মই বা অকল আপুনি গৌৰৱ কৰি লাভ নাই যে আমাৰ ঘৰৰ ওচৰত জন্ম, আমাৰ ঘৰৰ কাষত জন্ম, মোৰ গাঁৱত জন্ম, সেইটো আমি কৈ লাভ নাই। আমাৰ অসমে গৌৰৱ কৰিব লগা কথা। তেওঁক আমি বিশ্বৰ দৰবাৰলৈ নিয়াৰ কথা চিন্তা কৰি থাকোঁ। গতিকে বিশ্বৰ দৰবাৰলৈ নিবৰ ক্ষেত্ৰত আমি যদি জন্মস্থানৰ ক্ষেত্ৰতে যদি আমি মানে তৰ্ক বিতৰ্ক কৰি থাকোঁ, নহ'ব নহয়। ঠিক আছে, বৰ সুন্দৰকৈ উপস্থাপন কৰিলে, তাৰ কাৰণে কৃতাৰ্থ হ'লোঁ। কৃষ্ণ প্ৰভু জনা। আমি যিহেতুকে বটদ্ৰৱা থান সম্পৰ্কে আলোচনাৰ পাথনি মেলিছোঁ, গতিকে আৰু এটা কথা জানিব বিচাৰিম। অৱশ্যে এইখিনি জনমানসত প্ৰচাৰ আছে, তথাপিতো আপুনি যিহেতুকে সত্ৰাধিকাৰ পদত অধিষ্ঠিত অলপ দিনৰ আগতে হৈ তাৰ দায়িত্বভাৰ লৈ আছে, গতিকে এই অনুষ্ঠানৰ মাধ্যমেৰে তাৰ এটা পুনৰালোচনা হোৱাটো মই আশা কৰিছিলোঁ। সেইকাৰণে মই আপোনাৰ পৰা এটা কথা প্ৰকাশ হোৱাটো বিচাৰিম যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ইহলীলা সম্বৰণৰ পাছত প্ৰায় 150মান বছৰৰ পিছতে চনটো প্ৰায় 1656 চনমান হ'ব। আৰু ঠিক সেইখিনি সময়তে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ একেবাৰে কনিষ্ঠ পুত্ৰ হৰিচৰণ আছিলে, আৰু এই হৰিচৰণৰ পুত্ৰ আমি চতুৰ্ভুজ ঠাকুৰক পাওঁ, আৰু চতুৰ্ভুজ ঠাকুৰৰ পত্নী হিচাপে আমি আই কনকলতাক পাওঁ। গতিকে আই কনকলতাই সেই ইমান দিন অতিবাহিত হোৱাৰ পাছত পুৰুষোত্তম ঠাকুৰে যিটো গুৰুজনাৰ জন্মৰ বৰ্ণনা, বটদ্ৰৱা থানৰ যিখন বৰ্ণনা লগত লৈ পুনৰবাৰ যেতিয়া বটদ্ৰৱা থান বা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান পুনৰ উদ্ধাৰৰ কাৰণে আহিলে, আৰু তাৰ পৰ্যায়খিনি আৰু তাৰ এটা চমু ইতিহাস এটা দাঙি ধৰকচোন সংক্ষিপ্ত ৰূপত। হয়, তেনেকুৱা কথা। মানে গুৰুজন প্ৰায় 62-63 মান বৰ্ষৰ পাছত বৰদোৱাত থকাৰ পাছত বৰদোৱা ত্যাগ কৰি তেওঁ গুচি যায়। ইয়াতে বিভিন্ন পাৰিপাৰ্শ্বিক কাৰণ বুলি কোৱা হয়, ভ্ৰমণ বা কিবা কিবি বিভিন্ন কাৰণত তেওঁ ইয়াৰ পৰা গুচি যায়। গৈ পেলাই গাংমৌ গুৱাহাট বেলগুৰিত থাকে, তাৰ পৰা ভটিয়াই গৈ পেলাই পাটবৰশীত থাকে বা আদি থাকে, পাটবৰশীত থাকে, থাকি পেলাই গৈ পেলাই ভেলা মধুপুৰত ইহলীলা সম্বৰণ কৰে। এই গুৰুজন বৰদোৱা ত্যাগ কৰি যোৱাৰ প্ৰায় 140 বছৰমানৰ পাছত বৰদোৱা থানত পুনৰ উদ্ধাৰ হয়। আৰু এই উদ্ধাৰ হয় এনেধৰণে যে গুৰুজনৰ নাতি চতুৰ্ভুজ ঠাকুৰ, গুৰুজনৰ নাতি চতুৰ্ভুজ ঠাকুৰ মানে হৰিচৰণৰ পুত্ৰ চতুৰ্ভুজ ঠাকুৰ, তেওঁৰ পত্নী কনকলতা আইৰ নেতৃত্বত তেওঁলোক তেতিয়া আছিল বৰ্তমান গোৱালপাৰা জিলাৰ বিষ্ণুপুৰ সত্ৰ। বিষ্ণুপুৰ সত্ৰতে আছিলে, আৰু তাতে চতুৰ্ভুজ ঠাকুৰৰ পিছৰ চতুৰ্ভুজ ঠাকুৰৰ 3গৰাকী পত্নী আছিল। তেওঁ পুত্ৰ সন্তান নথকাৰ বাবে চতুৰ্ভুজ ঠাকুৰৰ ভগ্নী গোবিন্দপ্ৰিয়া আইৰ যেতিয়া পুত্ৰ জন্ম হৈছিল তেতিয়াই তেওঁক মানে নিজৰ গোত্ৰলৈ উঠাই লৈছিল। সেই বংশচ্ছেদ কৰি নিজৰ গোত্ৰলৈ উঠাই লৈছিল, যিটো কাৰণে দামোদৰ তাক পুষ্যপুত্ৰ বুলি কয়। যদিও পুষ্যপুত্ৰ বুলি কয়, কিন্তু আমি এইটোহে ক'ব লাগিব যে গোত্ৰলৈ যিহেতু উঠাই ল'লে, সৰুতে যেতিয়া সেই বংশচ্ছেদ কৰি পেলাই উঠাই ল'লে, নিজৰ পুত্ৰ হ'ল। সেই তেনেধৰণে বিষ্ণুপুৰ সত্ৰত চতুৰ্ভুজ ঠাকুৰৰ পাছত তেওঁক সেই গুৰু দায়িত্ব অৰ্পণ কৰি
কালিন্দী আইৰ পৰা মানে সেই হেৰিয়ে কি কয় কনকলতা আইয়ে যি বৰ্ণনা শুনিছিল তথা তেওঁৰ জ্যেষ্ঠজন অৰ্থাৎ পুৰুষোত্তম ঠাকুৰৰ পৰা যি বৰ্ণনাৰ কথা পাইছিল সেই গোটেইখিনি মানে শিৰোগত কৰি তাৰ পৰা মুছলমান আক্ৰমণকাৰী আবু চামাদে বিষ্ণুপুৰ সত্ৰ জুই লগাই দিছিল জুই জ্বলাইছিল কথা পঢ়িছিলোঁ গতিকে এইবিলাক কাৰণত তাৰ পৰা গুচি আহে আহি বেলেগলৈ গুচি আহোঁতে তেতিয়া মানে গুচি আহিব লগা হ'ল তেতিয়া চিন্তা কৰিলে যে আমি নিজৰ যিটো শিপা য'ৰ পৰা আমাৰ এইখিনি অহা হৈছে তালৈ আমি উভতি যাওঁ অৰ্থাৎ সেই গুৰুজনৰ কথা কৈছে তাৰ আগৰ মানে পূৰ্বপুৰুষসকলো যদিও আছিলে গুৰুজনৰ পৰাই এই বংশটোৰ মানে হেৰিটো বাঢ়ি গ'ল গতিকে গুৰুজনৰ জন্মস্থান বিচাৰি পেলাই আহি প্ৰথম ইয়াত সেই এতিয়া ক'বলৈ গ'লে যিটো ডাইৰেকশ্যন এতিয়া ডাইৰেকশ্যনটো তেনেকৈ লিখি থোৱা আছিল মানে সেই হিচাপত বা কৈছিলে এনেকৈ যাবি ব্ৰহ্মপুত্ৰত য'ত সোণোৱালী বালি পাবি ইফালে শিঙৰি আছে শিঙৰিৰ উত্তৰ মানে দক্ষিণ পাৰে সোণোৱালী বালি পাবি সেই বালিৰ পৰা এনেকৈ গ'লে গুৰু পুৰুষৰ জন্মস্থান পাবি সেই তেনেকৈ আহি পেলাই তাতে থাকিলে প্ৰথম বালিতে থাকিলেহি থাকি পেলাই বৰদোৱা বিচাৰি আহি পেলাই বিভিন্ন স্থান পালে যি পৰিৱেশৰ কথা উল্লেখ কৰি কৈছিলে যে বহুত ডাঙৰ ডাঙৰ গছ আছে শিলিখা আছে আম আছে জাম আছে এনেকৈ কৈছিলে কিবা কিবি কৈ তেনেকুৱা যি আছিলে হয় সেই বৰ্ণনাখিনি চাই লৈ পেলাই বিচাৰি জেগা নাপাই পেলাই যিখিনি সাধন লৈ আহিছিল সেই সাধনৰো শেষ হ'বৰ হ'ল ফলত মানে আমাৰ হেৰি কনকলতা আইক এটা স্থানত এটা ওখ জেগাত তেওঁক থৈ চতুৰ্ভুজ ঠাকুৰে ৰাজ সাহাৰ্য পাবলৈ আহোম ৰজাৰ ওচৰলৈ যায় এই আই কনকলতাত যি স্থানত থ'লে সেই স্থান বৰ্তমান আই লক্ষী থান আই ভেটি লক্ষী আইৰ ভেটি সেইকাৰণে আই ভেটি বুলি কয় তাতে থৈ পেলাই গৈ পেলাই যেতিয়া গম পালে যে সেই শংকৰ গুৰুৰ নাতি আহিছে তেতিয়া তেওঁ কি ক'লে যে তালৈ ক'লৈকো যাব নালাগে মোৰ ওচৰতে থাকা মই তোমাক এইখিনি জেগা দিছোঁ ইয়াত জেগাত তুমি সত্ৰ পাতা নামঘৰ পাতা তুমি ইয়াতে চলা তেনেধৰণে দিলে আৰু সেই জেগাখিনি বৰ্তমান লখিমপুৰৰ যি বাসুদেৱ থান সেই বাসুদেৱ থান সেই দামোদৰ আটাক দিছিলে আৰু দামোদৰ আটাই তাতে থান পাতি পেলাই আছিলে ৰাজ আজ্ঞা পালিবই লাগিব নাপালিলে বিপদ হ'ব পাৰে গতিকে তাতে থাকি পেলাই সম্পূৰ্ণৰূপে মানে তাতে ৰ'ল যদিও তেওঁৰ উদ্দেশ্যটো সফলৰ কাৰণে তেওঁ ৰজাক কথাটো ক'লে যে আমি ইয়াত আছোঁ ইয়াত থাকিম কিন্তু আমাৰ কথাটো এনেকুৱা আমি গুৰুজনৰ জন্মস্থান উদ্ধাৰৰ কাৰণে আহিছোঁ আমাক তোমাৰ ৰাজ সাহাৰ্য লাগে কথাটো পাই পেলাই বোলে নহয় হয় পঠাওঁ দিওঁ যাওক গৈ পেলাই জন্মস্থান উদ্ধাৰ কৰক ইয়াতে কিমান থাকিব তেনেকুৱা ধৰণৰ কিবা হ'ল চাগে হৈ পেলাই প্ৰাপ্ত কৰিছে বুলিও লেখা ৰাজ সাহাৰ্য প্ৰাপ্ত কৰিছে কলীয়াবৰীয়া ফুকনক আদেশ দিলে যে তুমি সহায় কৰিবা এনেকৈ মানে যি লাগে তুমি সহায় কৰি দিবা তেনেধৰণৰ আদেশ দি চাৰিকুৰি পাইক দি তেওঁক পঠালে এই কলীয়াবৰীয়া ফুকন টংচু ফুকন আছিল তেওঁ সহায়ত আহি পেলাই মিকিৰ ৰজা চেতুৱা এই আমাৰ এতিয়া বৰ্তমান বাৰপূজীয়া অঞ্চলৰ মিকিৰ ৰজা চেতুৱাৰ লগত লগ হৈ সেই ৰাজ সাহাৰ্যৰ দ্বাৰা বৰদোৱা থান পুনৰ উদ্ধাৰ কৰি পেলাই নতুনকৈ নামঘৰ সেই মানে তৈয়াৰ কৰি তেতিয়াৰ পৰা বৰ্তমানলৈকে সেই তেনেধৰণে চলি উন্নত হৈ গৈ আছে নতুন মানে হেৰিৰ লগত আগৰ কাঠবেৰৰ মানে খেৰ বাঁহৰ আছিলে তাৰপৰা কাঠবেৰৰ হ'ল তাৰ পৰা এতিয়া বৰ্তমান যুগত পকাৰ হ'ল তেনেধৰণৰ উন্নতি হৈ গৈ আছে কিন্তু তেনেকুৱা কথা আৰু বৰ সুন্দৰকৈ পুনৰ যিখিনি বটদ্ৰৱা থান যি পুনৰ উদ্ধাৰ হ'ল তাৰ এটা চমু ইতিহাস দাঙি ধৰাৰ বাবে আমাৰ সকলোৰে কাৰণে সি উপকাৰ হ'ব আৰু লগতে সি এটা থাকি যাবগৈ উদীয়মান প্ৰজন্মৰ কাৰণে কাৰণ কথাটো এনেকুৱা হয়গৈ আজিকালি গুৰুচৰিত মেলি গুৰুৰ বৰ্ণনা নাচায় যদি আমাৰ এনেকুৱা মাধ্যমেৰে যদি অকণমান চাই পেলাই শিকে ভুলখিনি যদি শুদ্ধ হয় নজনাখিনি যদি জানে গুৰুৰ বিষয়ে যদি জানে
ক'ৰবাত উঠি অহা প্ৰজন্মই কিবা এষাৰ ক'বলৈকে যে আমাৰ গুৰু এনেকৈ আছিলে, সেই ইতিহাসখিনি জানিবৰ কাৰণেও এইটো এটা প্ৰয়াসে হৈছে। যি হওক, বৰ ভাল হৈছে। প্ৰভু, আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিম। যিহেতুকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সত্ৰৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত প্ৰথম সত্ৰ বৰদোৱা সত্ৰ আৰু তেওঁৰ জীৱনৰ অন্তিম সত্ৰ পাটবাউসী সত্ৰ। এতিয়া এই ক্ষেত্ৰত যিহেতুকে সত্ৰৰ যিটো পৰিক্ৰমা সেই আৰম্ভণি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কৰিলে, কোনো কোনো ক্ষেত্ৰত ইয়াত মাধৱদেৱৰ অৱদান আছেই বাৰু, সেইটো নাই কৰিব নোৱাৰি, দামোদৰদেৱৰো আছে। কিন্তু ক'ৰবাত আমি অকণমান শুনা পাওঁ যে সত্ৰ সংঘতেই শংকৰদেৱৰ নহয় দামোদৰদেৱেহে আৰম্ভ কৰিছিলে। সেইটো কিমান যথোপযোগ্য? আচল কথাটো এইটোৱে যে গুৰুজনে কেতিয়াও ডাইৰেক্ট মানে সত্ৰ বুলি মানে প্ৰত্যক্ষভাৱে কোৱাও নাছিলে, হয়, আৰু সত্ৰ প্ৰতিষ্ঠা কৰা হিচাপত তেনেধৰণে কৰা নাছিলে। কিন্তু আচলতে আমি যদি চাবলৈ যাওঁ, সত্ৰৰ সংজ্ঞা বহুত আছে, মানে সৎ লোক য'ত য'ত থাকেই থাকি ঈশ্বৰৰ পেলাই কথা ঈশ্বৰ মানে চৰ্চা কৰিছিল, সেয়ে সত্ৰ। গতিকে গুৰুজনে য'ত য'ত আছিলে তাতেই তেনেধৰণৰ পৰিৱেশ হৈছিল। গতিকে সেয়ে সত্ৰ বুলি আমি যদি ভাবোঁ, তেতিয়াহ'লে প্ৰথম আৰম্ভণি গুৰুজনেই কৰিছিল। হয়, কাৰণ প্ৰথম নামঘৰ প্ৰতিষ্ঠা হৈছিলে, যাক হৰিগৃহ বুলি কৈছিলে, সেই বৰদোৱাত হৈছিলে, কুসুম্বৰ ভূঞাৰ সৰিয়হতলী, হয়, হয়নে? গতিকে সেই নামঘৰৰ মজিয়াত ভকতসকলে বহি সেই মানে ভাগৱত চৰ্চা, মানে নাম কীৰ্তন, ঈশ্বৰ উপাসনা, এই ধৰণৰ কৰ্মখিনিয়ে কৰিছিল। গতিকে সেয়ে সত্ৰ নহয় জানো? হয়, হয়, সেয়ে আমি সত্ৰ বুলি ক'ব পাৰোঁ। গতিকে সেইমতে যদি ভাবিব যাওঁ, তেতিয়াহ'লে গুৰুজনে তাৰ কঠীয়া ৰুইছিলে, হয়নে? গুৰুজনে কঠীয়া ৰুইছিলে, নাম ধৰ্ম সত্ৰৰ কঠীয়া ৰুইছিলে, তাক প্ৰথম সত্ৰ বুলি যদি ঘোষণা কৰি পেলাই মানে কৰা বুলি কওঁ, তেতিয়াহ'লে আমি মাধৱ পুৰুষৰ আজ্ঞাত যি বৰপেটা সত্ৰ হৈছিলে সেয়াৰ কথা ক'ব পাৰিম, বা বদুলা পদ্ম আটাক মাধৱদেৱৰ সলনি পদ্ম আটাক পঠাইছিল, সেইকাৰণে বদলা পদ্ম আটা বুলি ক'লে। গতিকে সেইসকলৰ কথা আহিব। দামোদৰ ইয়াতে কথা আছে। এতিয়া আমি নৰোৱা সত্ৰৰ হোৱাৰ লগে লগে আমি দামোদৰ আটা বুলি কওঁ। আমাৰ দামোদৰ আটা সেই মানে মহাপুৰুষ দামোদৰ দেৱৰ কথা কোৱা নাই। আমাৰ দামোদৰ আটা বুলি কোৱাৰ লগে লগে গুৰুৰ নাতি চতুৰ্ভুজ চাকৰৰ পুত্ৰ দামোদৰ দেৱৰ কথা, দামোদৰ আটাৰ কথা কৈছোঁ। সত্ৰৰ মানে ভেটি, আৰু তাক মাধৱ পুৰুষে তাৰ পৰৱৰ্তী আটা পুৰুষসকলে আগুৱাই নিছিলে। এই যিটো দামোদৰ দেৱ বুলি এজনৰ নাম আমি পাওঁ, সেই দুইজনটো বেলেগ বেলেগ লোক। গতিকে এই দামোদৰ দেৱ বুলি যিজন পাইছোঁ, তেখেতে সত্ৰ পৰম্পৰাৰ প্ৰথম খোজটো আগবঢ়াইছিলে বুলিও কোৱা হয়, কিছুৱে ক'ব বিচাৰে। সেইটো নহয় আচলতে, সেইটো স্পষ্ট কৰি দিলে নহয়। এইকাৰণে নহয় যে তেওঁ গুৰুজনৰ আগৰ নহয়। তেওঁ যদিহে গুৰুজনৰ আগৰ হয় তেওঁ, তেতিয়াহ'লে হয়তো যদি তেওঁ গুৰুজনৰ আগৰ, মই জনাততো তেওঁ গুৰুজনৰ আগৰ নহয়। গতিকে যদি গুৰুজনৰ আগৰ নহয়, তে গুৰুজন আৰু মাধৱ পুৰুষৰ হয়তো সমসাময়িকেই হ'ব। প্ৰথম আৰম্ভ গুৰুজনে কৰিছিলে, প্ৰথম কঠীয়া গুৰুজনে ৰুইছিলে বৰদোৱাতে। তাৰপিছত গৈ পেলাই গুৰুজন য'ত য'ত আছিল সেইখিনি থান বুলি কয়, সেইখিনি থান, সেই থান সত্ৰ হ'ল। এতিয়া বৰ্তমান থান সত্ৰ বুলি কয়, থান আছিলে, কিন্তু সেই থানো এখন এখন সত্ৰই। কিন্তু ঠিক আছে, এইটো কথা স্পষ্ট হোৱাত আৰু কৃতাৰ্থ হ'লোঁ। মোৰ তাৰমানে যেতিয়া আমাৰ সাক্ষাৎকাৰ অনুষ্ঠানবোৰ চলি থাকে, তেতিয়া শংকৰদেৱৰ কথা যেতিয়া প্ৰশংসাসূচক কিছুমান বাণী প্ৰকাশ হৈ থাকে, তেতিয়া আমাৰ কিছুমান কমেণ্ট আহে যে একপক্ষীয় চিন্তাধাৰা হৈছে, দামোদৰদেৱক এৰাই চলা হৈছে, দামোদৰদেৱে সত্ৰ প্ৰতিষ্ঠা কৰিছিলে, দামোদৰদেৱৰ কথা চৰ্চাত নাই। আমাৰ উদ্দেশ্য এইটো নহয় যে দামোদৰদেৱক আমি চৰ্চালৈ নানো, আমি আনো, কিন্তু দামোদৰদেৱৰ যেতিয়া চৰ্চা আমি কৰিম, তেতিয়া দামোদৰদেৱৰ কথা আমি পাতিম। কিন্তু আমি পাতিছোঁ নাম ধৰ্মৰ কথা, আমি পাতিছোঁ সত্ৰ সংহতিৰ কথা, আমি পাতিছোঁ একোখন বৈষ্ণৱ ধৰ্মৰ কথা। তাত দামোদৰদেৱৰ অৰিহণা আছে নাই বুলি কোৱা নাই, কিন্তু এইটো স্পষ্ট কৰি দিয়াটো দৰকাৰ যাতে যিটো তথ্য শুদ্ধ, সেইটো শুদ্ধ হিচাপে সকলোৱে জানক। সেইটোৱে নহয়, এইটো কথা এনেকুৱা নহয় যে তেওঁৰ
অৰিহণা নাই, তেওঁ সত্ৰ প্ৰতিষ্ঠা কৰা নাই, তেওঁ একো কৰা নাই, সেইটো কোৱা নাই। তেওঁ এই মানে এই ধৰ্মৰ বা এই দিশৰ তেওঁ এজন মহাপুৰুষ। তেওঁক মহাপুৰুষ হিচাপে আখ্যা দিয়ে, তেওঁক মহাপুৰুষ হিচাপে সকলোৱে সেৱা কৰে। আজি আমি শংকৰ গুৰুজনাক আমি গুৰু বুলি আমি সেৱা লৈছোঁ, তাৰপিছত আমি মাধৱ পুৰুষক সেৱা লৈছোঁ, হয়নে? তাৰপিছত আমি ধৰি লোৱা দামোদৰ আটাক আমাৰ যি পুনৰ উদ্ধাৰ কৰিলে, যি হেৰি কৰিলে, সেই দামোদৰ আটাক আমি সেৱা লৈছোঁ। আজি তুমি তেনেধৰণে গুৰুজনক সেৱা লৈছা, তাৰপিছত তুমি বেলেগ এজনক সেৱা লৈছা, তোমাৰ গুৰু এজনক সেৱা লৈছা, তুমি যাক ভাল পাইছা তেওঁক সেৱা লৈছা, সেইবিলাকত গতিকে তেনেকুৱা কথা যে দামোদৰ দেৱে, মহাপুৰুষ দামোদৰ দেৱে যিখিনি কৰিছে সেইখিনি নুই কৰিব নোৱাৰোঁ, নাই কৰা বুলি ক'ব নোৱাৰোঁ, তেওঁ সত্ৰ প্ৰতিষ্ঠা নাই কৰা বুলি ক'ব নোৱাৰোঁ, তেওঁ সত্ৰ প্ৰতিষ্ঠা কৰিছে। কিন্তু এইটো নহয় যে তেওঁৱে প্ৰথম কৰিছে, তেওঁৰ আগত মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনে ইয়াৰ যি মানে পাতনি মেলিবলগীয়া ভেটিটো মোকলাই থৈছে। হয়, কথা সেইটো ঠিক আছে, স্পষ্ট হোৱাৰ কাৰণে কৃতাৰ্থ হ'লোঁ। আৰু এভাগ কথা প্ৰসংগক্ৰমে আহেই, যিহেতুকে আপোনাৰ পৰাই জানিব লাগিব, কাৰণ আপুনি এতিয়া মূল সত্ৰৰ, যিহেতুকে অসমত যিমানেই সত্ৰ নাথাকক কিয় বৰদোৱা সত্ৰ বুলি ক'লে তাৰ প্ৰতি থকা এটা আৱেগেই বেলেগ, কাৰণ গুৰুজনাৰ জন্মস্থান, সেই আৱেগটো সুকীয়েই সদায়। ঠিক সেইকাৰণেই মই এভাগ কথা জানিব বিচাৰিম। মই আগৰো সত্ৰাধিকাৰ বাপ কেইজনমানো আহিছিলে, মই তেখেতসকলৰ পৰাও জানিব বিচাৰিছিলোঁ, আপোনাৰ পৰাও একেটা প্ৰশ্নই জানিব বিচাৰিম উত্তৰ ভাগ, যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এক কৰিছিলে, কিন্তু পৰৱৰ্তী কালত ভকতসকলে ভাগ কৰিলে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জাতিটোক সংস্কাৰ কৰিলে, একতাৰ দোলেৰে বান্ধিলে, নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিলে, আগৰ যিটো বৈষম্য ভাৱ আছিলে সেয়া দূৰ কৰি সকলোকে ভাতৃত্ববোধলৈ বান্ধিলে। তেনে ক্ষেত্ৰত সেইজনা গুৰুৰ আদৰ্শৰে আমি অনুপ্ৰাণিত শিষ্য প্ৰশিষ্যসকলে তেওঁৰ অনুগামী বুলি কৈ তেওঁৰ পৰৱৰ্তী কালত 4 সংহতিৰ নামেৰে আমি বিভাজন হ'লোঁ। 4 সংহতিৰ নামেৰে বিভাজন হ'লোঁ, পুৰুষ সংহতিয়ে কওক, কাল সংহতিয়ে কওক, নিকা সংহতিয়ে কওক, ব্ৰহ্ম সংহতিয়ে নকওক কিয়, বিভাজন হ'লোঁ। তাতো বাৰু ক'বলগীয়া নাই, একে পিতৃৰে 4 সন্তান বুলি ভাগ বতৰা হয়, কিন্তু পিতৃক পিতৃ বুলি সকলোৱে মানে পিতৃয়ে যিখিনি শিকাইছিলে সেইখিনি সকলোৱে মানে। কিন্তু মোৰ অকণমান তাৰমানে আৱেগ এইটোৱেই যে আমি ভাগ হ'লোঁ বাৰু হ'ব, কিন্তু পিতৃৰ যিখিনি আদৰ্শ আছিলে আমি সেইখিনি সম্পূৰ্ণৰূপে কিয় আজি মানি থাকিব পৰা নাই। মোৰ জানিবলগীয়া কথা সেইভাগেই যে প্ৰত্যেকখন সংহতি হিচাপে বিভাজন হৈ আছে, তাত একো ক'ব লগা নাই, কিন্তু বিভাজন হৈ থকাৰ পাছত পুৰুষ সংহতিৰ নীতি আদৰ্শ বেলেগ, ব্ৰহ্ম সংহতিৰ নীতি আদৰ্শ বেলেগ, এইবোৰ কিয় তাৰমানে অকণমান যদি আপুনি আগবঢ়াই কৃতাৰ্থ মহাপ্ৰভু। হয়, ইয়াতে সেই বেলেগ বেলেগ হোৱাৰ কাৰণেই সংহতিটো ভাগ হৈ গ'ল। এই যে সংহতিটো ভাগ হৈছে একে পিতৃৰ 4জন সন্তান বুলি আমি ভাবি লৈছোঁ, কিন্তু নিয়মবিলাক নিমিলে। আচলতে সেই নিয়মবিলাকৰ মতভেদ হোৱাৰ বাবেই 4 ভাগ হৈ পেলাই 4 সংহতি গঠন হ'ল। কোনোবাই এনেধৰণে কৰিব বিচাৰিছোঁ, তেনেকৈ কৰিলে নহ'ব, সেইটো আমি নামানো, ঠিক আছে তুমি নামানো যে আমি বেলেগ হৈ যাওঁ। এই তেনেকুৱা হৈ 4 ভাগ হৈ পেলাই 4 সংহতি, মূলতে 4 ভাগ হৈ পেলাই 4 সংহতি হ'ল। ইয়াতে গুৰুজনৰ পৰৱৰ্তী সময়ত সেই স্থান, সেই মানে যিহেতু গুৰুজন আমাক এৰি পেলাই ইহ সংসাৰৰ পৰা গ'লগৈ, কায়িকভাৱে তেওঁ গ'লগৈ, তেওঁ এই সংসাৰ ত্যাগ কৰি পেলাই বৈকুণ্ঠপুৰ ধামলৈ গ'ল। তাৰ পাছত এই বাকী যি সকলো ভকত বৈষ্ণৱ থাকিলে, এই ভকত বৈষ্ণৱৰ মাজত এনেকুৱা ঘটনা আহিল যে এতিয়া তেওঁলোকৰ এজন গুৰি লাগে, হয়নে? গুৰুজনৰ অবিহনে সেই স্থানটো কোনে পূৰাব? কোনেও পূৰাব নোৱাৰে, সেই স্থানটো কোনেও পূৰাব নোৱাৰে। সেই মানুহখিনিক মানে ধৰি ৰাখি আগুৱাই নিয়াবৰ বাবে কোনে সেইখিনি কৰিব পাৰিব? সেই লৈ পেলাই মতভেদ হ'ল। কাৰোবাৰ মতে মাধৱ পুৰুষে কৰিব লাগিব, কাৰোবাৰ মতে
যে নহয় গুৰুজনৰ পুত্ৰ আছে, গুৰুজনৰ অমুক আছে, তেওঁ কৰিব লাগিব, কাৰণ গুৰুৰ পিছত এনেকুৱা হ'ব লাগিব, তেনেকুৱা হ'ব লাগিব, এনেধৰণে ভাগ মানে মানুহৰ হ'ল দুজন মানুহৰ মন কেতিয়াও নিমিলে, দুজন মানুহৰ চিন্তাধাৰা কেতিয়াও নিমিলে। এই ভকত বৈষ্ণৱসকলৰ মাজত তেনেকুৱা হ'ল, এজনে ইজনক ভাবিলে, এজনে সিজনক ভাবিলে, তেনেকুৱা হ'ল, হৈ পেলাই সম্ভৱ নহয়, তেনেধৰণৰ ক্ষেত্ৰতেই এইবিলাক পৃথক পৃথক মতভেদবিলাক আহি পেলাই লাহে 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 সংহতি হৈ গ'ল, সংহতি বিভাজন হৈ গ'ল। কিছুসকলে মানে সেই গুৰুজনৰ মানে যি ডাল, গুৰুজনৰ নাতি মানে বা গুৰুজনৰ পুত্ৰ নাতি, এইসকলৰ পৰা বহাসকলক পুৰুষ সংগতি কৰি দিলে। সেই গুৰু পুৰুষৰ হেৰিপা হোৱা বা তেওঁলোকৰ আজ্ঞাপৰ পুৰুষোত্তম ঠাকুৰ তেওঁৰ আজ্ঞাপৰ সত্ৰসমূহক বৰ বাৰেজনীয়া বুলি কয়। চতুৰ্ভুজ ঠাকুৰক আজ্ঞাপৰসকলক সৰু বাৰেজনীয়া বুলি কয়। তেনেকৈ আই কনকলতায়ো 12জন বৈষ্ণৱক আজ্ঞা দিছিলে, সেই কনকা 12জনীয়া বুলি কয়। এনেধৰণৰ এইসকল মিলাই পেলাই পুৰুষ সংহতি বুলি ক'লে। তেনেকৈ বাকী সংহতিসকলক, মই পুৰুষ সংহতিৰ বিষয়ে কৈছোঁ কাৰণ আমাৰ আপুনি পুৰুষ সংহতিৰ বিষয়ে অকণমান, সেইকাৰণে তেনেকৈ সেইখন ক'লোঁ যে তেনেকৈ ভাগ হৈ গ'ল। এইটো সেই মানে গুৰুজনে যদিও সেই সকলো হেৰি কৰি পেলাই এক কৰিব বিচাৰিলে, গুৰুৰ পাছত সেই এক কৰা সেই আদৰ্শটো পাহৰি কোনে আগবঢ়াই নিব তেনেধৰণৰ কথা চিন্তা কৰি মতভেদ হৈ সেই বিভাজন হৈ গ'ল। যদিও বিভাজন হৈ গ'ল, সকলোৰে সেই মানে উপাস্য সেই এজনেই হ'ল। সেইটোত মানে অন্ততঃ সেইটোৱে আমাৰ আমাৰ মূল মানে হেৰিটো হ'ল সেইটোৱে। আমি এজনক পূজা মানে কি, আমি এজনৰ চিন্তা কৰিব লাগে, এজনৰ কাৰণে আগবাঢ়িব লাগে, যিটো আমাৰ যিটো আমাৰ মানে মূল মন্ত্ৰ, সেইটোতেই চলি আছে। কিন্তু যদিও চলি আছে, তাৰ মাজতে এনেকুৱা হৈ যায় যে আজি মই এনেকৈ কৰিব বিচাৰোঁ, নাই এনেকৈ কৰিব নালাগে নহয়, এইটো হ'ব নালাগে, এইটোহে হ'ব লাগে, সেইটোতো ভাগ হৈ পেলাই কিবা হ'ল। তেনেকৈ ভাগবিলাক বহুত হৈছে। আজি সংহতি বিভাজন হোৱাৰ পাছতো সমাজখন সেই সংহতিতে থকা নাই, তাৰ পৰাও ভাগ হৈছে। কিন্তু যদিও ভাগ হৈ গৈ আছে, যদিও মানে চিন্তাবিলাক সলনি হৈ গৈ আছে, কিন্তু মূল যিটো লক্ষ্য হৈ আছে সেইটো একেই হৈ আছে। সেই এক ঈশ্বৰৰ কথাই চিন্তা কৰা হৈছে। ঠিক আছে প্ৰভু, সেইটো সুন্দৰেই উপস্থাপন কৰিলে। এই নীতি আদৰ্শৰ ক্ষেত্ৰত এটা কথা অকণমান সৰুকৈ ক'বচোন। কিছু সংহতিৰ সত্ৰসমূহে অলপমান কৰ্মকাণ্ডীয় ভাৱটোক বেছিকৈ গুৰুত্ব দিয়ে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শটো সেইটো নাছিলে, তেওঁ কৰ্মকাণ্ডীৰ ঘোৰ বিৰোধিতা কৰিছিল, আৰু সেই শিপাই সৈতে উঘালি পেলোৱা উদ্দেশ্যেই নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ হৈছিল। তেনে ক্ষেত্ৰত আমি সেই গুৰুজনাৰ দিয়া আদৰ্শটোক আমি তেন্তে কিমান দূৰ মানি আছোঁ? সেইটোতো হয়েই। গুৰুজনে এই যি পূজা পাতল, দেৱ দেৱীৰ বা এনেধৰণৰ যি কৰ্মকাণ্ডীৰ যিখিনি কৰ্ম আছিলে, সেইখিনিৰ সম্পূৰ্ণ বিৰোধিতা কৰিছে। আৰু ঘোৰ কৰ্মকাণ্ডীয়, ঘোৰ মানে এই দেৱী পূজা কৰা যিজন ব্যক্তি আছিলে, তেতিয়ালৈকে ব্যক্তি আছিলে, যেতিয়ালৈকে মণিকাঞ্চন সংযোগ হোৱা নাছিল, তেতিয়ালৈকে ব্যক্তি আছিলে। ব্যক্তিজনে সেই বলি বিধান দিবলৈ অনা ছাগলীটো নানাৰ বাবদ কিয় নানিলি বুলি সুধি যিখিনি কটু কথা কৰি পেলাই আহি গুৰুজনৰ সন্মুখত আহি পেলাই প্ৰথম সেৱাই কৰা নাছিলে। প্ৰথম সেৱা কৰা নাছিলে। আহি পেলাই তৰ্ক বাক বিতণ্ডা লাগি পেলাই শেষত তেওঁ সেই গুৰুজনৰ যিটো উপস্থাপন, গুৰুজনে যি খণ্ডন, তেওঁৰ সেই মানে বলি বিধানৰ যি মানে শাস্ত্ৰ, সেই শাস্ত্ৰ বা তেওঁৰ যি যুক্তি, সেই যুক্তি খণ্ডন কৰি গুৰুজনে যেতিয়া নিজৰ মূল হেৰিটো প্ৰতিপন্ন কৰিলে, তেতিয়া তেওঁক পৰি সেৱা কৰিছিলে, হয়নে? গুৰিত পানী দিয়া কথাটো কৈ পেলাই যে তেনেকুৱা এজন ব্যক্তিয়ে, তেতিয়ালৈকে ব্যক্তি আছিলে, আহি গুৰুত শৰণ লৈ গুৰুৰ হেৰি হৈ তেওঁ গুৰুৰ প্ৰিয় শিষ্য হৈ গ'ল। গতিকে আজি আমি সেই
আদৰ্শটো সেই হেৰিটো আমি ত্যাগ কৰি পেলাই আমি আকৌ উভতি আকৌ সেইটোলৈ গৈছোঁ। সেইটোলৈকে যোৱা হৈছে। এজন বলি বিধান দিয়া মানুহ আহি পেলাই এক শৰণ নাম ধৰ্মত সোমালেহি, আমি এক শৰণ নাম তেনেকৈ চলি আছিলে, তেনেকৈ গ'ল। আমি মানে এই কথাটো জানি বুজিও আমি আকৌ উভতি তালৈ গৈছোঁ। সেইটোৱে হৈছে এতিয়া। গতিকে সেইটো হ'ব নালাগে। গুৰুজনৰ যি মানে লক্ষ্য আছিলে, যিটো কৰ্ম তেওঁ কৰিছিলে, যিটো নাইকিয়া কৰি তেওঁ সেই এক শৰণ নাম ধৰ্ম প্ৰচাৰ কৰি সেই এজন ঈশ্বৰৰ কথা চিন্তা কৰি সেৱা কৰি কৰাৰ যি মানে সেৱা কৰাৰ যি মানে ভাৱ বা যিটো মানে কি কয় যিটো কৰ্ম এই হেৰিটো সেইটোৱে ৰাখিব লাগে। ইয়াতে মই এইটো ক'বলৈ যোৱা নাই যে তেওঁলোকৰ পদ্ধতিটো ভুল হৈছে বা তেওঁলোকে এইটো কৰিব নালাগে, এইটো হ'ব নালাগে, মই সেইবিলাক ক'বলৈ যোৱা নাই। মই এটা ইন জেনেৰেল কথা কৈছোঁ, অকল সেই সত্ৰসমূহৰ কথাই ক'বলৈ যোৱা নাই। আজি এনেকুৱাও হৈছে, মই এইখিনিতে লগতে মই আৰু কথা সংযোগ কৰি দিছোঁ যে তাৰ আগতে এইটো কৈ লওঁ যে মই কাৰো আস্থা কাৰো ভক্তিক মই মানে হানি বিঘিনি কৰিবলৈ যোৱা নাই, উদ্দেশ্য নহয়। মই এইটোৱে ক'ব গৈছোঁ যে শাওণ মাহ অহাৰ লগে লগে হয়নে হয়নে আৰু যিটো মানে আমি কৰ্ম দেখা পাওঁ সকলোৱে বুজি পাবই চাগে, আহিয়ে আছে। আমি ডাইৰেক্ট নকলেও হ'ব চাগে সেই কথাটো। সেইটো মই পৰৱৰ্তী ডাইৰেক্ট ক'বলৈ আপুনি কওক। কথাটো তেনেকুৱা আহে যে সেই যিটো আমি দেখা পাওঁ সেই বস্তুটো আমি কেতিয়াও কিন্তু মানে হেৰিত দেখা নাপাওঁ, ভাদ মাহটোত আমি কেতিয়াও দেখা নাপাওঁ। আমাৰ কাৰণে আনন্দৰ যিটো ঢৌ, আমাৰ কাৰণে ভাদ মাহটো সকলোৱে কয় যে পবিত্ৰ ভাদ মাহ, আচলতে পবিত্ৰ নহয়। ভাদ মাহটো দুখৰ, ইমান দুজনা গুৰুৰ বিয়োগৰ দিন ভাদ মাহ। শংকৰ গুৰুৰ মৃত্যু ভাদ মাহতে হৈছিলে, মাধৱ পুৰুষৰো মৃত্যু ভাদ মাহতে হৈছিলে। গতিকে দুজনা গুৰুৱে ইহ সংসাৰ এৰি পেলাই ভাদ মাহত গৈছিলে। সেই মাহটো ইমান দুখৰ, গতিকে নাম কীৰ্তনৰ মাজেৰে তাক আমি সেই দুখ পাহৰি নাম কীৰ্তনৰ মাজেৰে আমি মানে সেই দুজনা গুৰুক স্মৰি সেই ঈশ্বৰক স্মৰণ কৰি সেই ঈশ্বৰৰ সেৱা কৰি থাকিব বিচাৰোঁ। সেই ভাদ মাহত আকৌ জন্মাষ্টমীও আহে। সেই ভাদ মাহত জন্মাষ্টমী আহে। সেই ভাদ মাহত তেনেধৰণৰ যি কৰ্ম, আমি ভাদ মাহক পবিত্ৰ বুলি সেইকাৰণে কওঁ যে নাম কীৰ্তনত চলি থাকে, কিন্তু আচলতে ভাদ মাহটো দুখৰ। সেই দুখটো নাইকিয়া কৰিবৰ কাৰণে নাম কীৰ্তন কৰি আমি পবিত্ৰ কৰি ৰাখোঁ। যে ঈশ্বৰৰ নাম ল'লে দুখ পাহৰা যায়, ঈশ্বৰৰ নাম ল'লে মানে যি তাপ মানে তাপ পাহৰা যায়, পীড়া নাইকিয়া হয়। সেইটো কৰিবৰ কাৰণে আমি নাম কীৰ্তন কৰি তাক পবিত্ৰ কৰি ৰাখোঁ। সেই ভাদ মাহত অন্ততঃ আমি ঈশ্বৰৰ উপাসনা কৰি যাব লাগে, নামঘৰলৈ যাব লাগে। মই কোৱা নাই যে বৰদোৱালৈকে আহক, প্ৰত্যেকখন গাঁৱৰ নামঘৰলৈ যাওক, সেইটো নহয়, কিন্তু এইবিলাক কৰ্মত যোৱা হয়। আজি পূজা, দুৰ্গা পূজা, পূজাৰ মণ্ডপ বা পূজা চাবলৈ যোৱাৰ যিটো নৱপ্ৰজন্মৰ যিটো হেতা ওপৰা, সেই হেতা ওপৰাটো কিন্তু শংকৰ উৎসৱৰ, শংকৰ জন্মোৎসৱৰ গুৰু জয়ন্তীৰ দিনা নামঘৰলৈ নহয়, হয়নে? যাওক, চবলৈকে যাওক, মই বাধা দিয়া নাই। যি কৰা কৰি থাকা, তোমাৰ মন তুমি যেনেকে কৰা, তুমি পাব লাগিব। তোমাক কোৱা হৈছে যে এক দেও এক সেও এক বিনে নাই কেও। তাৰপিছত তুমি যি বুলি ভাবা তুমি সেইটো তোমাৰ কথা। চব স্বাধীন ৰাষ্ট্ৰৰ স্বাধীন নাগৰিক, কাকো কোনেও জোৰ কৰি একো কৰিব নোৱাৰে। গতিকে তুমি যি কৰা সেইটো তোমাৰ ব্যক্তিগত কথা। কিন্তু কথাটো এইটো যে আমাৰ এই অসমীয়া জাতিৰ প্ৰাণ দিওঁতা কোন? গুৰুজন। সেই গুৰুজনৰ যি ধৰ্ম, সেই ধৰ্মটো তুমি 365 দিন মানিব নালাগে। 365 দিন মানিব নালাগে নহয়, তুমি 365 দিন নামঘৰলৈ যাব নালাগে। তুমি সদায় নামঘৰলৈ গৈ তোমাৰ বাকী কৰ্ম ক্ষতি কৰি পেলাই তুমি নামঘৰলৈ যোৱাৰ কথা কোৱা নাই। বাকী কৰ্ম ক্ষতি কৰি তুমি ঈশ্বৰৰ উপাসনা কৰিবলৈ কোৱা নাই। তুমি যি কৰি আছা কৰি থাকা, তাৰ পৰা তুমি সময় অকণ উলিয়াবলৈ কৈছে। হয়নে? গোটেই কৰ্মখিনি তুমি কৰি থাকা, কাৰণ আজিৰ যুগত তুমি কৰ্ম নকৰিলে তুমি চলিব নোৱাৰিবা। তুমি কৰ্ম নকৰিলে তোমাৰ একো নহ'ব। গতিকে তুমি কৰ্ম কৰিব লাগিব। কিন্তু যেনেকৈ কৰ্ম নকৰিলে আমি খাব নোৱাৰোঁ, উপাৰ্জন নকৰিলে আমি খাব নোৱাৰোঁ, তেনেহ'লে আমি ঈশ্বৰৰ নাম নল'লেও আমি কিন্তু তৰিব নোৱাৰোঁ। হয়নে? বৰ সুন্দৰকৈ উপস্থাপন কৰিলে প্ৰভু। এটা প্ৰভু আপোনাৰ পৰা আৰু এভাগ কথা জানিব বিচাৰিম। সৰ্বজ্ঞাত যে
বৰদোৱা বা বটদ্ৰৱা দুখন সত্ৰৰ দ্বাৰা পৰিচালনা হৈ থাকে, নৰুৱা সত্ৰ আৰু শলগুৰি সত্ৰ, যাক আমি বৰশিষ্যা আৰু সৰুশিষ্যা বুলি কোৱা হয়। আৰু গতিকে এই বিষয়ে অকণমান চমুকৈ অকণমান প্ৰকাশ কৰি তাৰ অনুষ্ঠানসমূহ কেনেকৈ প্ৰতিপালন কৰা যায় অকণমান সংক্ষিপ্ত এটা ধাৰণা দিয়কচোন। আচ্ছা, হয় বাৰু। ইয়াতে বৰদোৱা পুনৰুদ্ধাৰ হওঁতে হয়, ইয়াত দুখন সত্ৰ হোৱা নাছিলে। পৰৱৰ্তী সময়ত বিভিন্ন ধৰণৰ মতভেদ হৈ বিভিন্ন ধৰণৰ কাৰণত ইয়াৰ এক মানে বিচাৰ পৰ্যায়লৈ গৈছিলগৈ। ককাই ভাইৰ মাজত তেনেধৰণৰ কিবা এটা বিবাদ হৈ, আৰু সেই বিবাদৰ মানে ৰায়দান হিচাপে হয়, তেতিয়া পূৰ্ণানন্দ বুঢ়াগোহাঁই ন্যায় সোধা ফুকনৰ দ্বাৰা এই বৰদোৱা দুইজনৰ মাজত ভগাই দিছিল। মণিকূটৰ মাজেদি এনেকে দুটা ভাগ কৰি ভগাই দিছিল। ফলত যিজন ডাঙৰ আছিলে ৰামদেও আতা, তেওঁ ডাঙৰ হোৱাৰ বাবে তেওঁৰ যিখিনি সেইখিনিক বৰশিষ্যা বুলি কৈছিল। আৰু তেওঁৰ বংশত নৰুৱা বংশ হোৱাৰ বাবে তেওঁৰ নৰুৱা সত্ৰ হ'ল। আৰু সিফালে ৰামচৰণ আতা সৰু, সেইকাৰণে সৰুশিষ্যা। আৰু তেওঁৰ শলগুৰি সত্ৰ বুলি ল'লে, মানে শলগুৰি সত্ৰ হ'ল। সেই তেনেকে তেতিয়াৰ পৰা সেই ভাগ হোৱাৰ পৰা তেনেধৰণে চলি আহি আছে। আৰু ইয়াত তেতিয়াৰ দিনত যি মানে মতানৈক্য আছিল, মতভেদ আছিল, সেইবিলাক পৰৱৰ্তী সময়ত লাহে লাহে নাইকিয়া হ'ল, হৈ পেলাই সকলো এক হ'ল। আকৌ এতিয়া যদিও দুইখন সত্ৰ আছে, দুইখন সত্ৰ এক হৈ পেলাই কাম কৰি থাকে। আৰু এইবিলাক তেনেধৰণে চলি থাকে। আৰু এতিয়া কাণৰ ক্ষেত্ৰত এনেধৰণৰ কথা হয়, যেনে অনুষ্ঠানবিলাক চলোৱাৰ ক্ষেত্ৰত এনেকুৱা হয়, আগতে দুভাগ কীৰ্তন ঘৰ আছিলে, বেলেগ বেলেগকৈ আছিলে। দুইখন সত্ৰ বেলেগ বেলেগ হিচাপে আছিলে। পদশিলা কীৰ্তন ঘৰ, এভাগ পদশিলা আৰু এভাগ কীৰ্তন ঘৰ বেলেগকৈ আছিল। পৰৱৰ্তী সময়ত 1955 চনত তেতিয়াৰ সেই সময়ৰ আছিলে নীলমণি ফুকন আছিলে, বিষ্ণুৰাম মেধি, এইসকল তেতিয়াৰ মানে বিজ্ঞ ব্যক্তি, যি সেইসকলৰ প্ৰচেষ্টাত, সেইসকলৰ দ্বাৰা এই দুই ভাগ এক কৰা হ'ল। এক কৰা হৈ পেলাই মানে এক কৰি পেলাই তাত এতিয়াৰ যি কীৰ্তন ঘৰ, সেই কীৰ্তন ঘৰ তৈয়াৰ কৰা হৈছিলে। আৰু সেইখিনি হোৱাৰ পিছত তেতিয়া দুইখন সত্ৰই বেলেগে বেলেগে চলাই আছিল। তাৰ আগলৈকে বেলেগে বেলেগে চলাই আছিল। গতিকে সদায় পাল প্ৰসংগ নিজা হেৰিত চলাই আছিলে। পৰৱৰ্তী সময়ত যেতিয়া এক হৈ গ'ল, এতিয়া কেনেকৈ চলাব? সেই হিচাপত সকলো মানে সত্ৰাধিকাৰ দুইজনকে প্ৰমুখ কৰি গোটেই গাঁৱৰ ভকত বৈষ্ণৱ বহি পেলাই সিদ্ধান্ত কৰি পেলাই যে এটা দিন নৰুৱা সত্ৰই চলাব, এটা দিন শলগুৰি সত্ৰই চলাব। বহাগৰ 1 তাৰিখটো নৰুৱা সত্ৰই চলাইছে, 2 তাৰিখে শলগুৰি সত্ৰই চলাইছে। তেনেকৈ চলি আছে, অল্টাৰনেটিভভাৱে চলি আছে। তাৰপিছত যিবিলাক তিথি মহোৎসৱ আহে, যেনে ধৰি লোৱা দুই সত্ৰৰ সত্ৰাধিকাৰসকলৰ তিথি, বা গুৰু দুজনাৰ তিথি, জন্মোৎসৱ, অষ্টমী, ফাকুৱা, এনেধৰণৰ যিবিলাক তিথি মহোৎসৱ আছে, গোটেই তিথি মহোৎসৱসমূহ ভগাই পেলাই এনেকৈ যে ভাদ মাহত 2টা তিথি এখন সত্ৰই চলাব, ই 2টা তিথি এখন সত্ৰই চলাব, যাতে মানে ইটো তিথি চলাই পেলাই উৎপাত নহয়, সিটো তিথি কৰিবৰ কাৰণে খেলি মেলি নহয়, মানে সময় পায়। আজি মাধৱদেৱৰ তিথি পালন কৰাৰ পাছত, মাধৱ পুৰুষৰ তিথি পালন কৰাৰ লগে লগে কি হয়, তাৰ পাছতে যদি অষ্টমী পৰে, যদি একেখন সত্ৰৰ তাতে দায়িত্ব পৰি থাকে, তেতিয়াহ'লে কি হয়, অলপ কষ্ট হয়। কাৰণ মাধৱ পুৰুষৰ তিথিটো ভাওনা এখন পাতিব লগা হয়, অষ্টমীটো ভাওনা এখন পাতিব লগা হয়, দুইখন ভাওনা একেখিনি মানুহে কৰিব লগা হয়। তেনেধৰণৰ কিবা কিছু হেৰিৰ কাৰণে মিলাই ল'লে আৰু উপস্থাপনৰ কাৰণে ভাল হয়। আৰু এটা কথা, এইটো এনেকুৱা নহয় যে আজি জন্মাষ্টমী নৰুৱা সত্ৰৰ পাল পৰিছে, তাত কোনো ধৰণৰ সহায় সহযোগ শলগুৰি সত্ৰৰ কোনেও নকৰে, তেনেকুৱা নহয়। সকলোৱে মিলি পেলাই কৰে, কিন্তু মূল দায়িত্বখিনি নৰুৱা সত্ৰই কৰে। হয়, মানে দায়িত্বটো তেনেকৈ থাকে,
কিন্তু হয়তো এনেকুৱা হয় নৰসত্ৰই নোৱাৰিলে, এতিয়া নৰসত্ৰই যেতিয়া কিবা কাৰণত যদি নোৱাৰে শলগুৰি সত্ৰই সহায় কৰি কামখিনি চলাই দিয়ে। তেনেধৰণে শলগুৰি সত্ৰৰ যদি কিবা অসুবিধা থাকে নৰুৱা সত্ৰই গৈ চলাই, তেনেধৰণে মিলাপ্ৰীতিৰ মাজেৰে চলি আছে। বৰ সুন্দৰ। আজি আপুনি তিথি বুলি কৈছিলে, মই অকণমান জানিবলৈ আগ্ৰহ এটা আছিলে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা বা আমি শংকৰদেৱ গুৰুজনাৰ যি প্ৰপন্ন শিষ্য মাধৱদেৱকো বা আন আটাপুৰুষসকলৰ, বাৰু আন আটাপুৰুষসকলৰ কথালৈ নাযাওঁ, মূলতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ তিথি অৰ্থাৎ তেওঁ ইহলীলা সম্বৰ্ধনৰ তাৰিখটো তিথি হিচাপে উদযাপন কৰা হয় বৰদোৱা সত্ৰ দুখনৰ মাজত বা বৰদোৱা কীৰ্তন ঘৰত। এতিয়া মোৰ অকণমান জানিবলগীয়া কথা এইটোহে যে যিজন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ গুৰুজনাৰ যিখিনি ৰচনাৰাজিয়ে হওক, যিখিনি আদৰ্শৰাজিয়ে হওক, আজি সেইখিনিও বিদ্যমান। সেইখিনিক অবিহনে সেইখিনি বস্তুক বাদ দি আমাৰ এখন সামাজিক অনুষ্ঠান কেতিয়াও সম্পূৰ্ণ নহয়। তেনেক্ষেত্ৰত তেওঁ দিয়া অৱদানখিনি আজিও স্মৰণীয়, সদায় আজিও জীৱন্ত ৰূপত। তেনেস্থলত সেইজন গুৰুৰ আমি জন্মাষ্টমী বা যেনেকৈ কৃষ্ণ জন্মাষ্টমী পাতোঁ, কৃষ্ণটো মৃত্যু তিথিটো আমি নাপাতোঁ, হয়নে? মৃত্যু তিথি নাপাতোঁ, আমি চন তাৰিখ আমি জানো। ব্যাসৰ শৰত তেওঁ ইহলীলা সম্বৰণ কৰিছিলে, যাদৱ বংশ ধ্বংস কৰি থৈ গৈছিলে, প্ৰায় অজস্ৰখিনি আছে। কিন্তু আমিতো তেওঁৰ তিথিটো জানো, ভাগৱততো আছে, তথাপিতো আমি তেখেতৰ তিথিটো নাপাতোঁ, তেওঁ জন্মাষ্টমীটোহে পাতোঁ। ঠিক একেদৰে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰো জন্ম জয়ন্তীটো বা গুৰু জয়ন্তীটো যেনেকৈ পাতা হয়, এই অকণমান যেতিয়া তিথিটো পাতে অকণমান মনটো অকণমান আৱেগিক হয় যে যিজন গুৰুৰ জীৱন্ত ৰূপত তেওঁ আদৰ্শৰাজি আছে, তেওঁক লৈ আমি সম্পূৰ্ণ নহয়, তেওঁক বাদ দি। কথাটো হয় বাৰু, কথাটো যেনেধৰণে আমাৰ ভাবা যায় তেনেধৰণে এতিয়া যেনেধৰণে কোৱা হৈছে, কথাটো একদম তেনেকুৱাই যে তেওঁ আজিও আমাৰ মাজত জীয়াই আছে। এই কীৰ্তন দশম ঘোষা ৰত্নাৱলীৰ মাজতে কৈ থৈ যোৱা কথা এইখিনি যে কীৰ্তন দশমতে পাবা, হয় সেইটো কথা হয়। কিন্তু এইটো ঘটনাটো এনেকুৱা হয় যে ইয়াক পূৰ্বৰ পৰা ই এক পৰম্পৰা হৈ চলি আহি আছে, গতিকে সেইটো বন্ধ কৰিব, সেইটো বাধা দিব পৰা, বাধা দিয়াৰ লগে লগে তাক ধৰি লোৱা এনেকুৱা হৈ যায়, তাক সেইটো এটা বেলেগ আৱেগ হৈ আছে, সেই আৱেগটো হেৰি কৰা হ'ব, মানে আৱেগটোত ব্যাঘাত জন্ম হয়, তেনেকুৱা কথা এটা আহি পৰে। আৰু অকল বৰদোৱাত বুলিয়ে নহয়, আজি মই ইয়াতে আৰু এটা কথা কওঁ সংযোগ কৰোঁ যে আমাৰ নৰুৱা সত্ৰৰ যিজন সত্ৰাধিকাৰ হয় তেওঁ পাটবাউসী থানৰো অধিকাৰ হয়। গতিকে পাটবাউসী থানতো আমি পাইছোঁ হেৰি হৈছে যে গুৰুজনৰ যি তিথি পাটবাউসী থানত পাতে, যেতিয়া পাটবাউসী থানত পাতে 10 দিনীয়াকৈ পাতে, তিথিটো 10 দিনীয়াকৈ পাতে, আৰু বৰপেটা থানৰ পৰা ভাৰ দিয়ে গৈ তেনেকৈ ভাৰ দিয়া এটা প্ৰথা আছে। আৰু বৰপেটা থানত 7 দিনীয়াকৈ পাতে, আৰু মাধৱ পুৰুষৰ তিথি বৰপেটা থানত 7 দিনীয়াকৈ পাতে, বৰপেটা থানত 10 দিনীয়াকৈ পাতে, উল্টাকে দুইজন গুৰু তেনেকৈ কৰে। এতিয়া কথাটো হ'ল সেই বস্তুটো যদিও ধৰি লোৱা হ'ব নালাগে, তেওঁ এই শাস্ত্ৰসমূহৰ মাজেদি আমাৰ লগত আছে। তেওঁ কায়িকভাৱে যি মৃত্যু হ'ল, সেই মৃত্যুৰ বাবে হয়তো চাগে আমাৰ পূৰ্বপুৰুষসকলৰ কথা পৰম্পৰা হিচাপে তেওঁৰ স্মৰণ কৰি, তেওঁৰ বিয়োগত সেই দুখ কৰি, ঈশ্বৰৰ নাম কীৰ্তন কৰি, তেওঁৰ পৰা আশীষ লৈ তেনেধৰণেই চাগে পূৰ্বৰ পৰা চলি আহিছে। এতিয়া বৰ্তমান যুগত মই সেই কথাটো ডাইৰেক্ট ক'ব নোৱাৰোঁ যে এইটো কাৰণেই হৈছে বা এইটো হ'ব নালাগে, একেবাৰে এইটো বেয়া কথা, মই সেইটো ক'ব নোৱাৰোঁ। এইটো কাৰণে নোৱাৰোঁ, প্ৰথম কথাটো হ'ল সেইটো এক আৱেগ হৈ আছে, হয়, বা উপাসনাৰ এটা মানে দিন হৈ আছে, বিশেষ দিন হৈ আছে, উপাসনা কৰাৰ এটা বিশেষ দিন হৈ আছে, এই বুলিয়ে বিশেষ দিন হৈ আছে যে গুৰু তিথি বুলি ব'ল সকলো যাওঁ, ব'ল নামঘৰ সেৱা এটা কৰিব লাগে গুৰু তিথি বুলি নামঘৰলৈ আহি যা। সেইটোও আমাৰ কাৰণে ভাল কথা যে তুমি অন্তত তোমাৰ যি আদৰ্শ হ'ব লাগে, সেই আদৰ্শটো তুমি পাহৰা নাই। যদি তেনেকৈ ভাবি পেলাই যদি আমি বোলে নাই ঠিকে আছে বুলি ভাবোঁ, তেতিয়াহ'লে ক'বলগীয়া নাই। কিন্তু আচলতে যি কথাটো উপস্থাপন কৰা হৈছে যে এইটো এনেধৰণৰ নালাগে, হয় সেইটো কথা কিন্তু হয়, সেই কথাটো মানে ভাবিব লগা কথা
যে কীৰ্তন দশমত গুৰুজন আছে, ঘোষা ৰত্নাৱলীত মাধৱদেৱ আছে, হয়নে? গতিকে যদি আছে তেওঁৰ গ'ল বুলি চিন্তা কৰিব নালাগে। সেই দিনটো আমি আৰু এনেও গুৰুজন যদিও গ'ল, গুৰুজন আমাৰ মাজতে আছে। কায়িক দেহটোহে গৈছে। আৰু হয়তো চাগে সেই কায়িক দেহটো বিদায় দিয়াৰ দিনটো হয়তো দুখত মানে সেৱা কৰি ঈশ্বৰৰ উপাসনা কৰি হয়তো তেনেকে কৰে। এনেই আপোনালোকে যিহেতুকে মূল সত্ৰ, এনেই এটা কথা আলোচনা হ'ব নোৱাৰে নেকি যে দুইখন সত্ৰৰ সকলো বিষয়ববীয়া, দুই সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুসকল সকলোৱে মিলি যেনেকৈ কালিন্দীয়াইৰ পৰামৰ্শ মতে কনকলতাই 150 বছৰৰ পাছত বা 100 বছৰৰ পাছত বৰদোৱা পুনৰুদ্ধাৰ কৰাৰ পাছত সেই অলপমান ককাই ভাইৰ মাজত বাক বিতণ্ডতা হোৱাৰ কাৰণে বটদ্ৰৱা থানৰ মূল ঠাইখিনিত দুভাগ হৈ ভালেমান দিন থাকিল। আৰু 1955 চনত আহি সুধী সমাজৰ লগত সহমত এটা হৈ এক হ'ব পাৰিলে। সেইটোতো পূৰ্ব পৰম্পৰা হিচাপে চলি আছিলে, 100তকৈ বেছি বছৰ অতিবাহিত হৈছিল। গতিকে এতিয়া সেই হিচাপেও যদি সেইটো চোৱা যায়, সেইটো যদি এটা পৰম্পৰাটোকো এটা বুজাবুজিৰ মাধ্যমলৈ আনি তাক এটা উচ্চ শিখৰলৈ লৈ যোৱা যাব পাৰে, তেতিয়াহ'লে এতিয়াও পাৰি নেকি বাৰু? পাৰি নেকি মানে এইটো ঘটনাটো এনেকুৱা হ'ব, এইটো আচলতে অকল বৰদোৱাতে কৰিলে নহ'ব। আৰম্ভণিটো বৰদোৱাই যদি কৰে তেতিয়াহ'লে ভাল হ'ব। এইটো এনেকুৱা হ'ব, সেইটো এটা বৰ বেলেগ ধৰণৰ কথা হৈ যাবগৈ। এইটোৰ কাৰণে ইয়াৰ বিজ্ঞসকল বহি ইয়াতে তেনেধৰণে যাতে সেই বস্তুটোৰ পৰা মানে এটা মানে হেৰি নহয়, ভালহে হওক তেনেকুৱা এটা ভাল গঠনমূলক কিবা মানে পৰামৰ্শ হওক তাৰ সেইটোৰ বিষয়ে, সেই কৰ্মটোৰ বিষয়ে, যে হয়তো এনেকুৱা হ'ব পাৰে যে আমি যেনেকৈ ভাবি আছোঁ তেনেকুৱা নহ'বও পাৰে, বেলেগ কিবা ধৰণৰো হ'ব পাৰে। সেই বিষয়ে জনাসকলৰ লগত আৰু আলোচনা কৰি পেলাই তেনেকৈ কিবা এটা মানে এটা পৰ্যায়ত উপস্থিত হ'ব লাগিব। তেতিয়া হ'ব। আৰু এই বিষয়ে আপুনি ব্যক্তিগত এইটো আপোনাক মই সত্ৰাধিকাৰ প্ৰভু হিচাপে আপোনাৰ পৰা জানিব বিচাৰোঁ, আপুনি ব্যক্তিগত অন্তৰৰ পৰা আপোনাৰ ব্যক্তিগত এটা ধাৰণা কেনেকুৱা হ'ব লাগে? ব্যক্তিগত ধাৰণাটো মানে এনেকুৱা যে মই সেইটো বস্তুত এনেকৈ নাভাবোঁ যে এইটো হ'ব নালাগে, হয়, বা এইটো কৰিব নালাগে, মই সেইটো নাভাবোঁ। যিহেতু এটা নিয়ম হিচাপে এটা চলি আহি আছে, সেইটো চলি থাকক, তাৰ বিষয়ে সেইটো চলি থাকক। কিন্তু সেইটোক আমি মানে নাইকিয়া কৰিবও বিচৰা নাই আৰু সেইটোকে লৈ পেলাই চলি থাকিবও বিচৰা নাই। তাৰ এটা কিবা যদি তাৰ মানে কি হয় মীমাংসা কিবা যদি আছে, এই যিটো হ'ব লাগে নালাগে এই বিবাদৰ যদি কিবা মীমাংসা আছে, সেই মীমাংসাটো হ'ব লাগে। সেইটো এনেকুৱা হওক যে বোলে নহয়, বিবাদৰ মীমাংসাটো এনেকুৱা হ'ল যে এইটো মানে নকৰি পেলাই থাকিব লাগে, সেইটো নকৰাকৈ চলিব লাগে, বোলে নহয় এইটো কৰি পেলাই চলিব লাগে, সকলোৱে মানিব লাগিব সেই কথাটো। সেইটোৱে কথা। সেইটোকে লৈ যি আমাৰ গুৰুজন যোৱাৰ পিছত যিটো ভাগ হ'ল, সেইটোকে লৈ পেলাই যাতে ভাগ নহয়, সেইটোহে লাগে। আজিৰ সমাজত অৱশ্যে এইটো কথা ঠিক, গুৰুজনাৰ তিথি পাতো নাপাতো সেইটো ডাঙৰ কথা নহয়। যদি গুৰুজনাৰ তিথি আজি উঠাই ল'লো, আমি আলোচনা কৰিলোঁ বা এইটো গৈ পেলাই ডাঙৰ এটা ষ্টেজ পালেগৈ, পাৰিলেও তাত গুৰুজনাৰ তিথি বন্ধ হৈ গ'ল, কিন্তু তাৰ পাছত যদি ককাই ভাইৰ মাজত সেইটো হ'ব নালাগে। এইটো তাৰ লাগিলে দুটা তিথি পাতক, তথাপি তাৰ মীমাংসা যিয়ে নহওক, তাৰ সিদ্ধান্ত যিয়ে নহওক, সেই সিদ্ধান্তটো সকলোৱে যদি মানে সি তেনেকেই থাকিব লাগে। সেইটোৰ পৰা যাতে আকৌ নাই মই এইটো কৰিবলৈ নাই, মই মানিমেই, কিয় নামানিম, এইটো যাতে গোড়ামি হ'বগৈ, সেইটো হ'বগৈ নালাগে। সেইটোত মোৰ ব্যক্তিগত মতামত সেইটোহে। বৰ সুন্দৰকে মানে সেইটো একতাটো মানে আজি এনেকুৱা কথা হয় যে আজি যদি মই কওঁ যে মানিব নালাগে, এইটো এটা কিছু ব্যক্তিৰ মনত সেইটো এটা আঘাত হানা হ'ব। পৰম্পৰা যে মানিব লাগে এই বুলি ক'লে কিছু ব্যক্তিৰ মনত আঘাত হ'ব যে কিয় মানিব লাগে বুলি কৈছে। গতিকে মানিব লাগে নালাগে সেইটো বিজ্ঞসকলে জনাওক, সকলো মানুহে মীমাংসা এটা আলোচনাৰ মাজেৰে তাৰ সিদ্ধান্ত এটা হওক, তাৰ যুক্তি যেনেকৈ মণিকাঞ্চন সংযোগত এজনে যুক্তি দিছে সিজনে কাটি গৈছে, সিজনে যুক্তি দিছে এজনে কাটি গৈছে, একলগ হৈছেগৈ। সেই তেনেকুৱা হ'ব লাগে যে এই দুইটা পক্ষৰ মাজত যুক্তি বিবাদ হওক, হৈ পেলাই তাৰ এটি
শুদ্ধ মীমাংসা শুদ্ধ মীমাংসা হওক, যিটো সকলোৱে মানিব নাই হয় সমাজ কল্যাণ হয়। আজি বোলে নহয় মানিব নালাগে, হয় মই এইটো বৰ ভুল কাম কৰি আছিলোঁ মানি থকা হিচাপত, মই এইটো বৰ ভুল কাম কৰি আছিলোঁ, এইটো মানিব লাগে, নাই আজিৰ পৰা এইটো নামানো আৰু দেই, সকলোৱে নামানো বোলে নহয় এইটো মানিব লাগে, আমিহে বুজি পোৱা নাছিলোঁ, আজিলৈকে নামানাকে আছিলোঁ, আজিহে বুজি পোৱা নাই, আমিও আজিৰ পৰা এইবাৰৰ পৰা আমিও মানিম। সেই তেনেধৰণৰ এটা হওক হৈ পেলাই চলক। আৰু তেনেধৰণে যদি সকলো কথা সিদ্ধান্ত সকলো যদি আলোচনাৰ মাজেৰে সেই এটা হ'বলৈ লয়, তেতিয়াহ'লে সমাজখন আকৌ একলগ হ'ব, এই ফাটি যোৱা সমাজখন আকৌ একলগ হ'ব। কিন্তু বৰ সুন্দৰ পৰামৰ্শ এটা আগবঢ়ালে প্ৰভু। আশাও সেই তেনেকেই কৰা হৈছিলে বাৰু ময়ো। ঠিক আছে প্ৰভু, যিহেতু এটা আনুষ্ঠানিকতা এটা কথা আহি পৰে, সেইকাৰণে মই আজি অনুষ্ঠানটো আমি বৰ দীঘলীয়া নকৰিম, পৰৱৰ্তী কালত আলোচনা কৰিম। গতিকে আপুনি আজি অনুষ্ঠান ভাগৰ কিছু অনুভৱ অকণ প্ৰকাশ কৰিলে উপকৃত হ'ম। আজিৰ যি অনুষ্ঠানটো হৈছে, এই বাৰ্তালাপ যি হৈছে, সঁচাকৈ আমাৰ অনুভৱ ব্যক্ত কৰিবলৈ লৈ পেলাই ভাল লাগিছে। আমি মানে এটি বেলেগ ধৰণৰ অনুষ্ঠান হ'ব বুলি ভাবি আছিলোঁ, যে বৰ মানে কেনেধৰণৰ হেৰি হ'ব আমি মানে ভাবি পোৱা নাছিলোঁ, কেনেকুৱা কি আহিব, কি কথা আহিব, এইটো ভাবি পোৱা নাছিলোঁ। আৰু আচল কথাটো হ'ল, আমি এই দিশটোত যদিও আগৰ পৰা মানে জড়িত হৈ আছিলোঁ, ইমান গভীৰতালৈ নামি অহা আমাৰ খুব বেছি দিন হোৱা নাই। আমি আৰু এই যি এই সাগৰ, এই সমুদ্ৰৰ আমি পাৰতেহে আছোঁ বৰ্তমান। আমি নামিবলৈ ইমান গভীৰতালৈ যাব পৰা নাই। আৰু আমি সেইকাৰণে আমাৰ মানে কি হ'ব, কেনেকৈ ক'ব লাগিব, কি হ'ব, কি সুধিব, কি কথা হ'ব, তেনেকুৱা ভাবি আছিলোঁ। কিন্তু সম্পূৰ্ণ বেলেগ ধৰণৰ হৈ গ'ল কথাটো। খুব মানে সাধাৰণভাৱে কোনো তেনেকুৱা হেৰি নথকাকৈ আমি কথা বতৰাৰ মাজে নিজে ঘৰত যেনেধৰণে কথা পতা হয়, তেনেধৰণে কথা পাতি আমি অনুষ্ঠানটো সামৰিছোঁ। ভাল লাগিল আমি আজি এনেকৈ উপস্থিত। কৃষ্ণভাৱ, আজি আমাৰ মাজত আপুনিও যিখিনি সংগ দিলে, অৰ্থাৎ পূৰ্বৰ নৰুৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামী প্ৰভুৰ আপুনি ভাতৃ প্ৰদীপ গোস্বামী প্ৰভুজনাক আপোনাৰ সংগও পাই আমি কৃতাৰ্থ হ'লোঁ। গতিকে আজি অনুষ্ঠান ভাগৰ বিষয়ে অকণমান আপুনি অনুভৱ প্ৰকাশ কৰকচোন। ক'ব পাৰে, আপুনি কওক। আজি অনুষ্ঠান ভাগ এইখিনি কাৰ্যসূচী আপুনি বৰদোৱা ইতিমধ্যে সম্পৰ্কে জানিব বিচাৰিছিল, এইখিনি ভতিজা বাপজনাই প্ৰকাশ কৰিছে। আৰু এইখিনি কোৱাত কোনোবাখিনি যদি ভুল ক্ৰুটিও আছে, সকলোখিনি আপোনালোকে ভুল ক্ৰুটি অকণমান আঙুলিয়াই দিলেও উপকৃত হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু ভৱিষ্যত আৰু ভাল ধৰণে প্ৰচাৰ আপোনালোকৰ যোগেদি কৰিব পৰা হ'লে আমি ভাল হ'ব। আৰু এইখিনি কৰি মই বক্তব্য সামৰণি মাৰিছোঁ। কৃষ্ণ শংকৰ গুৰু হৰিৰাম। আজি সাক্ষাৎকাৰ অনুষ্ঠান ভাগৰ অন্তিম চৰণত উপবিষ্ট হৈছোঁ। আজি এই অনুষ্ঠানত অংশ দি বৰ্তমানৰ নৰুৱা সত্ৰৰ সত্ৰাধিকাৰ অম্লানজ্যোতি দেৱগোস্বামী বাপজনাই যিখিনি আমাক সময় দিলে আৰু যিখিনি আমাক তথ্য আগবঢ়ালে, তাৰ বাবে তেখেতক ওচৰত কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ। লগতে তেখেতৰ খুৰাক বাপজনাকো আমি তেওঁৰ চৰণত প্ৰণিপাত জনাইছোঁ। আৰু অনাগত দিনতো এনেধৰণৰ অনুষ্ঠানৰ মাধ্যমেৰে কিছু কথা আলোচনা হ'ব আৰু তত্ত্বপূৰ্ণ কথাও আলোচনা হ'ব। আজি যিহেতুকে সত্ৰাধিকাৰ প্ৰভুজনৰ এই অনুষ্ঠানৰ প্ৰথম এটা স্তৰ, গতিকে আমি বৰ বিশেষ আৰু দীঘলীয়াও কৰা নাই, তত্ত্বপূৰ্ণ কথাখিনিও অনা নাই। বটদ্ৰৱা থান অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মস্থানৰ এটা চমু আভাস দাঙি ধৰিলোঁ। পৰৱৰ্তী কালত আৰু তত্ত্বপূৰ্ণ কথাখিনি আলোচনা কৰিম বুলি মানস কৰিছোঁ। আজি আমি এই অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ। সকলোৱে চৰণত প্ৰণিপাত জনাইছোঁ। সুধী সমাজলৈকে এই অনুষ্ঠান ভাগ আগবঢ়াইছোঁ। সকলোৱে আমাক সহায় সহযোগিতাৰে আগুৱাই নিব বুলি আশা প্ৰকাশ কৰিছোঁ। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম।